everyone, welcome to Equipad Morning Moldeka. আজি আমাৰ day 2 হ'ব ন আমি এটা মাস্টাৰ ক্লাছ এটা স্টাৰ্ট কৰিছো 10 দিনৰ ষ্টাডি প্ল্যান এটা 10 দিনত আমি গোটেইখিনি চেপ্টাৰে গ্ৰেড 4 ৰ কাৰণে সাফিসিয়েন্ট যিখিনি আহে অকল ইম্পৰ্টেন্ট খিনি দে এনেকুৱা নহয় যে সব কৰিম সব নকৰো যিখিনি গ্ৰেড 4 লেভেলৰ কাৰণে সাফিসিয়েন্ট হয় বা যিখিনি আসাম পুলিচৰ অহাৰ সম্ভাৱনা আছে অকল সেইখিনি ঠিক আছে ওকে স্টাৰ্ট কৰিছো ক্লাছটো বেছি সময় নলও ডাইৰেক্টলি তো প্ৰথমতে আমি এবাৰ চিৰিয়েলখন চাই লও ইয়াৰে কি আছিল প্ল্যানিংটো প্ৰথমতে আমাৰ কৰা প্ল্যান আছিল ডে 1 ত প্ৰফিট এণ্ড লছ কৰিছিলো বাট ষ্টিল অকনমান বস্তু ৰৈও গৈছিল আৰু ডে 2 আমাৰ প্ল্যানিং আছিল এভাৰেজ এতিয়া আজিৰ ক্লাছত আমি যিখিনি প্ৰফিট এণ্ড লছৰ ৰৈ আছিল আৰু লগতে ডে 2 যিটো এভাৰেজ আছিল এই দুইখিনি বস্তু আমি একেলগে সলভ কৰিম তাৰ পাছত আমাৰ এনেকৈ কন্টিনিউয়াসলি কোৰ্সটো আগবাঢ়িব ঠিক আছে এইকিটা আছে আমাৰ টপ 10 আজি 10 দিনৰ প্ল্যানিং আছে সকলোৱে যাতে ইয়াৰে এটা ক্লাছও মিছ নকৰা সেইখিনি আশা ৰাখিছো লাষ্ট ক্লাছত এইখিনি কোৱেশ্চন আছিল ন তো কোৱেশ্চন কেইটা ভালদৰে চোৱা যদি আনসাৰ আহিছে খুব ভাল কথা যদি আহা নাই তেতিয়াহলে বুজিবলৈ চেষ্টা কৰা তোমালোকে কি কৰিবা কোৱেশ্চনটো দেখাৰ লগে লগে ভিডিওটো এবাৰ পজ কৰিবা তাৰ পিছত নিজৰ ফালৰ পৰা চেষ্টা কৰিবা যদি পাৰা নাই তাৰ পিছত ক্লাছটো চাই লবা ঠিক আছে কন্টিনিউ কৰিলে হ'ল আৰু যদি পাৰিলা তেতিয়াহলে স্কিপ কৰি পেলাই মিলাই চাব পাৰা এৰে বেস্ট ৰেশিও অফ কষ্ট প্ৰাইস এণ্ড সেলিং প্ৰাইস ইজ 5:4 দুটা সংখ্যা আছে ইহতৰ কষ্ট প্ৰাইস কিনা দাম আৰু বেচা দামৰ অনুপাত দিয়া আছে অৰ্থাৎ আমি এনেকুৱা ধৰণৰ অনুপাত দিয়া থাকিলে আমি কিনা দামটো কি লব পাৰো 5 বুলি লব পাৰো কিনা দাম হৈছে 5 আৰু বেচা দাম হৈছে 4 মানে 5 টকাত কিনিছিল কিনি পেলাই কি কৰিছে 4 টকাত বিক্ৰী কৰিছে কি হ'ল 5 টকাত কিনি অনা বস্তুটো যদি 4 টকাত বিক্ৰী কৰে লাভ হ'ব নে লোকসান হ'ব তো অবিয়াসলি গম পাইছো 1 টকা লোকসান হৈছে আৰু আমি যেতিয়া প্ৰফিট বা লছ পার্সেন্টেজ উলাও আমি কি কৰো আমি এটা ভগ্নাংশ লিখো মই লাষ্ট ক্লাছত কৈছিল এটা ভগ্নাংশ পূৰণ 100 লিখি দিও ঠিক আছে এলে পাছেৰে যদি এটো কাটি দিও কিমান আহিব 20 আহিব তো 20% কি হ'ব লছ হ'ব ঠিক আছে লছ কিয় লছ বুলি কলো কাৰণ ইয়াতে কি হৈছে দামটো কমি গৈছে মানে 5 টকাৰ পৰা 4 টকা হৈ গৈছে কমি গৈছে মানে লোকসান হৈছে ন কিনা দামতকৈ বেচা দামটো কি কম হয় আৰু এইখিনি কথা অলৰেডি আমি একদম ডিটেইলছত ধুনিয়াকৈ প্ৰথম ক্লাছত কৰোৱা আছে যদি কোনোবা আজি প্ৰথম চাই আছে এবাৰে আগৰ ক্লাছটো এবাৰ চাই আহিব পাৰা লগতে এইটো কৈছে দা ৰেশিও অফ কষ্ট প্ৰাইস এণ্ড সেলিং প্ৰাইস সেম টাইপ অফ কোৱেশ্চন এটা কষ্ট প্ৰাইস দিয়া আছে 20 সেলিং প্ৰাইস দিয়া আছে 21 তো যদি 20 টকা বস্তুৰ কিনা দাম হয় 1 টকা কি হৈছে ইয়াতে বেছি দামত বিক্ৰী কৰিছে মানে লাভ হৈছে ঠিক আছে লাভ ইনটু কি কৰিম 100 কৰি দিম তো কারেক্ট আনসারটো আমাৰ ইয়াতে ওলাই আহিব 5% মানে আলটিমেটলি আমি গম পাই গলো 5% কি হৈছে লাভ হৈছে এটা মই আকৌ এবাৰ মেনশন কৰো আজিৰ ক্লাছত মই একদম বেসিক শ্ৰেণী কোৱা নাই কাৰণ অলৰেডি এইখিনি কথা পাতি আহিছো ঠিক আছে আজিৰ ক্লাছত যদি এইখিনি কও ক্লাছটো বহুত বেছি দীঘলীয়া আহে বেলেগ একো নহয় নেক্সট কোৱেশ্চন এটা ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াতে কি কৈছে টেবল সোল্ড এট 1800 এখন টেবল এখন আছে 1800 টকাত বিক্ৰী কৰিলে ঠিক আছে এটা লস অফ 10% 10% লোকসানত এখন টেবুল এখন 1800 টকাত বিক্ৰী কৰিলে 10% লোকসানত মানে 1800 টকা যেতিয়া বিক্ৰী কৰে না 10% লস হয় আমাক কৈছে at what price should it be sold to earn a profit of 15% 15% লাভ কৰিবলৈ হলে কিমান টকাত বিক্ৰী কৰিব লাগিব তো এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে প্ৰথম কথাটো হৈছে আমি জানিব লাগিব যে 10% লস মানে কি চোৱা জেনুইন কথা এটা আমি জেনাৰেলি যিকোনো এটা বস্তুৰ কষ্ট প্ৰাইস এটো কিনা দাম আছে এটো 100% ধৰি লও কিনা দামটো সদায় কি হয় 100% যদি বস্তুৰ 10% লোকসান হৈছে 10% লোকসান ন ইয়াৰ মিনিংটো হৈছে 90% বিক্ৰী কৰিছে 10% লোকসান ইয়াৰ মিনিংটো হৈছে 90% বিক্ৰী কৰিছে আৰু 90% বিক্ৰী কৰিলে বস্তুৰ দাম কিমান হয় 1800 টকা হেটোৱে কৈছে ন যে 1800 টকা বিক্ৰী কৰিলে 10% লোকসান হয় মানে আমি এনেকৈ ক'ব পাৰো যে 90% হৈছে 1800 টকাৰ সমান আৰু ইয়াৰ পৰা 1% সমান কিমান ওলাব 9 ৰে কাটি দিয়া 9 2 গুণ 18 20 তো 1% সমান আহি গল 20 ক্লিয়াৰ 1% ৰ ভ্যালু হৈছে 20 আমাক কি কৈছে আমাক কৈছে বস্তুৰ 15% লাভ কৰিব লাগিব 15% লাভ মানে কি 15% লাভ মানে হৈছে 115% সো এইখিনি হৈছে বেসিক্স একদম আমি যেতিয়া কও ন যে বস্তু এটা কিনা দাম কিমান যি কোনো এটা কোৱেশ্চন সদায় মনত ৰাখিবা বস্তু এটাৰ কিনা দাম সদায় 100% ঠিক আছে 100% হৈছে কিনা দাম আৰু এটা আমাক যেতিয়া ক'লে ন 10% লোকসান তো লগে লগে আমি কি ভাবিছো এটো 90% মানে 90% হৈছে বস্তুৰ বেচা দাম হেই তেতিয়াহে 10% লোকসান হ'ব মানে কথাটো এনেকুৱা যদি বস্তুৰ কিনা দাম যদি 100% হয় 90% বিক্ৰী কৰিলে কি হ'ব 10 এটা লোকসান হৈছে 10% লোকসান হলে নাই 100 টকাত কিনিছিল 90 টকা বিক্ৰী কৰিছে আৰু 15% লাভ মানে কি 100 টকাত কিনিছিল ন 115 টকাত বিক্ৰী কৰিব এইটোহে লাভ তো আমাক উলিয়াব দিছে যে 15% লাভত বিক্ৰী কৰিলে কিমান টকা হ'ব ঠিক আছে তো 115% আমি উলাব লাগে তো পূৰণ কৰি দিয়া ইয়াতে 115 টা তেতিয়া কি হ'ব 115 গুণ 115 ঠিক আছে আৰু শতাংশ আহি গল আৰু ইয়াতে যেটো পূৰণ কৰিছে 115 ইয়াতেও কৰিব লাগিব তো ইয়াতেও এটা 115 পূৰণ কৰি দিয়া অৰ্থাৎ আমাৰ কারেক্ট আনসারটো আহি যাব 230 আৰু এটা শূন্য 2300 ঠিক আছে তো অপশন ডি আমাৰ কারেক্ট হৈ যাব
ডান সকলে বুজি পালা যে এনেকুৱা ধৰণৰ কোৱেশ্চন কেনেকৈ সলভ কৰে তো ক'বলৈ গ'লে এক্সামত যদি আমি অকন ভালদৰে বুজি পালো আমাৰ এক্সামত কিমান টাইম লাগিব ম্যাক্সিমাম টাইম লাগিব 10 সেকেন্ড বা 30 সেকেন্ড ঠিক আছে 10 সেকেন্ড 30 সেকেন্ডতকৈ বেছি সময় নালাগে নেক্সট কোৱেশ্চন ইয়াৰে কৈছে এ টেবল সোল্ড এট ₹1800 এট এ লছ অফ এটা সেম কোৱেশ্চন নেকি ন সেম কোৱেশ্চন আহি গ'ল চাগে সেম কোৱেশ্চন দেই এইটো নালাগে ওকে নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন চোৱা এতিয়া কৈছে বাই সেলিং এন আৰ্টিকল ফৰ ₹240 240 টকাত এটা আৰ্টিকল এটা আছে ঠিক আছে এটা প্ৰবন্ধ এটা আছে 240 টকাত বিক্ৰী কৰিছে কিবা এটা সামগ্ৰী বুলি ধৰি লব পৰা ঠিক আছে এ ম্যান ইনকাৰ্স এ লছ অফ 10% যেতিয়া 240 টকাত বিক্ৰী কৰে 10% লোকসান হয় ক্লিয়াৰ 240 টকাত বিক্ৰী কৰিলে 10% লোকসান হয় আমাক কৈছে এট হোৱাট প্ৰাইস শুড হি সেল ইট so that he makes profit 20%. এতিয়া এইটো কোৱেশ্চনৰ আগৰ কোৱেশ্চন একদম সেম এটা এইটো কোৱেশ্চন মই তোমালোকৰ হোমৱৰ্কৰ কাৰণে এৰিলো ঠিক আছে সকলোৰে হোমৱৰ্ক থাকিলে এইটো কোৱেশ্চন তোমালোকে ট্ৰাই কৰিবা আৰু তোমালোকে কমেন্ট বক্সত এনসাৰটো পঠিয়াবা ওকে ডান সকলোৱে কমেন্ট বক্সত এনসাৰটো পঠিয়াবা এইটো কোৱেশ্চন আৰু আগৰ কোৱেশ্চন একদম হুবহু সেম হয় আগৰ কোৱেশ্চনটো চেক কৰা ধুনীয়াকৈ বুজি লোৱা তাৰ পিছত এইটো কোৱেশ্চন ট্ৰাই কৰিলে নেক্সট এইটো কোৱেশ্চন চোৱা এটা ইম্পৰ্টেন্ট কোৱেশ্চন আমাৰ এক্সাম পইণ্ট অফ ভিউ ৰে ইয়াতে কৈছে a person buys some pencil at 5 for a rupee এজন মানুহে 5 টকাত 5 ডাল পেন্সিল কিনিছে ঠিক আছে for a rupee মানে এসে 1 টকা 1 টকাত 5 ডাল পেন্সিল কিনিছে 5 ডাল পেন্সিল কিনিছে 1 টকা ঠিক আছে এটো 1 rupees এটো হৈছে rupees ঠিক আছে এটো rupees আৰু কি কৈছে আমাক সেলস দেম আৰু বিক্ৰী কৰিছে 3 for a rupee মানে 3 ডাল পেন্সিল বিক্ৰী কৰিছে 1 টকা এটা এনেকুৱা ধৰণৰ কোৱেশ্চনটো মই কিয় দিলো কাৰণ এক্সাম পইণ্ট অফ ভিউ আমাৰ গ্ৰেড 4 তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে quantity based question আৰু এটো হৈছে টাইপ 1 ৰ কোৱেশ্চন তোমালোকে যদি একদম বেসিক টু হাই লেভেলত মোৰ যেটো প্ৰফিট এণ্ড লছৰ সিৰিজ কৰাইছিল হেতু চাইছা তেতিয়া হলে এটো কোৱেশ্চন তোমালোকৰ বুজাব লগা নাই বাট ষ্টিল যদি তোমালোকে একোই চোৱা নাই তোমালোকে এক্সামলৈকে গৈ আছে এক্সাম দিবলৈকে বেছি সময় নাইও যেহেতু তো আমি যদি একদম স্পিডত শিকিব লাগে তেতিয়া হলে আমি কি কৰিম আমাৰ যদি এনেকুৱা কোৱেশ্চন আহে যে ইমানটা বস্তু কিনিছে ঠিক আছে ইমানটা বস্তু ইমান টকাত কিনিছে ইমানটা বস্তু ইমান টকাত বিক্ৰী কৰিছে যদি এক্সামত আমাক কিবা এটা বস্তু ইমানটা বুলি কয় যে 25টা বস্তু কিনিছে 20টা চকলেট কিনিছে 10টা ঘড়ি কিনিছে মানে স্পেসিফিক্যালি যদি এটা আইটেমৰ এটা নাম্বাৰ এটা মেনশন কৰে ইমানটা বস্তু কিনিছে এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত সদায় যে সিম্পল এটা কথা মনত ৰাখিবা লাগিলে এটা লাইন লিখি থৈ দিয়া ইয়াৰ ব্ৰেকেটত হেতু হৈছে কোৱান্টিটি নিডস টু বি ইকুৱেল বস্তুৰ পৰিমাণটো সদায় সমান হ'ব লাগিব অৰ্থাৎ ইয়াতে যোনটো 5 আছে ইয়াতে যোনটো 3 আছে এটো বেলেগ বেলেগ হ'ব নোৱাৰে আমাৰ ইয়াতে কৈছে না 5 ডাল পেন্সিল কিনিছিল 1 টকা আৰু 3 ডাল পেন্সিল বিক্ৰী কৰিছে 1 টকা এটো বেলেগ বেলেগ হ'বই নোৱাৰে তো আমি কি কৰিব লাগিব সমান বনাব লাগিব এই দুটা কেনেকৈ সমান বনাম তাৰ কাৰণে আমি 5 ৰ লগত 3 এটা পূৰণ কৰিলে এটা কি হ'ব 5 3 গুণ 15 হৈ গ'ল ঠিক তেনেদৰে 3 ৰ লগত কি পূৰণ কৰিলে সমান হ'ব 3 ৰ লগত 5 পূৰণ কৰিলো মানে মোৰ গোল হৈছে কোৱান্টিটিও সমান বনোৱা মোৰ গোলটো সিম্পল গোলটো কি হয় কোৱান্টিটি সমান বনাব লাগে ইয়াতেও 15 বনালো ইয়াতেও 15 বনালো এতিয়া আমি ক'ব পাৰো যে 15 ডাল পেন্সিল কিনিছিল 15 ডাল পেন্সিল বিক্ৰী কৰিছে ক্লিয়াৰ আমি কোৱান্টিটি সমান বনাব লাগে আৰু আমাক কি কৈছিলে সো আমাক কৈছিলে 5 ডাল পেন্সিল কিনিছিলে 1 টকাত মানে প্ৰথম যেটো লাইন মই লিখিছো এই লাইনটো হৈছে কষ্ট প্ৰাইজৰ লাইন কিনিছিল আৰু সেকেন্ড যেটো লাইন আছে এটো হৈছে সেলিং প্ৰাইজ হয় নে নাই সোৱাচোন কোৱেশ্চনত চোৱা আমাক কৈছে সেলস দেম 3 for a rupee মানে 3 টকাত কি কৰিছে এডাল বিক্ৰী কৰিছে 3 ডাল পেন্সিল 1 টকাত বিক্ৰী কৰিছে এটা আমি ইয়াতে 3 এটা পূৰণ কৰিছো ঠিক তেনেদৰে ইয়াতেও কৰিব লাগিব কাৰণ এফালে এনেকুৱা হ'ব নোৱাৰে যে লেফট সাইডত পূৰণ কৰিছো ৰাইট সাইডত কৰা নাই কৰিলে দুই পিনে কৰিব লাগিব ইয়াতে 5 পূৰণ কৰিছা ইয়াতেও এটা 5 পূৰণ কৰি দিয়া তো ফাইনালি ইয়াতে পাই গলো 3 ইয়াতে পাই গলো 5 মানে আমি গম পালো চোৱা 15 ডাল পেন্সিল কিনিছিল ঠিক আছে 15 ডাল পেন্সিল কিনিছিল 3 টকাত ওকে আৰু লগতে 15 ডাল পেন্সিল বিক্ৰী কৰিছিল 5 টকাত 3 টকাত কিনি পেলাই 5 টকাত বিক্ৰী কৰিছে কি হ'ল লাভ হ'ল নে লোকসান হ'ল 3 টকাত কিনিছিল 5 টকাত বিক্ৰী কৰিছে মানে 2 টকা এটা লাভ হৈছে এই 2 টকাটো যে লাভ হ'ল কিহৰ ওপৰত হৈছে কিনা দামৰ ওপৰত কিনা দাম কিমান 3 টকা ইনটু 100 তো আমাৰ কাৰেক্ট আনসাৰটো আহি যাব 66 2/3% বা 66.66% ডান এইটো হৈ গল আমাৰ কারেক্ট आंसर ডান সকলে বুজি পালা একদম সিম্পল হয় কথাটো হল কি আমি এই কোৱেশ্চনটো সলভ কৰাৰ কাৰণে আমি কি মনত ৰাখিব লাগে ঠিক আছে তোমালোকে হেতু মেইনলি ফোকাস কৰা কি মনত ৰাখিব লাগে মেথডটো কেনেকুৱা মেথড হৈছে এনেকুৱা যে কোৱান্টিটিটো সমান বনাব লাগে যিমান ডাল পেন্সিল কিনিছিল সিমান ডাল পেন্সিল বিক্ৰী কৰিব লাগিব কষ্ট প্ৰাইস আহিব প্ৰথম লাইনটো সেলিং প্ৰাইস আহিব সেকেন্ড লাইনটো আৰু যেতিয়া আমি কোৱান্টিটি সমান বনাই দিম তাৰ পিছত আমি যোনটো পইচা থাকিব পইচাটো তুলনা কৰিম ইয়াতে আমি 3 টকাত কিমান ডাল কিনিছিলো 15 ডাল পেন্সিল বিক্ৰী কৰিছো 5 টকাত 15 ডাল আলটিমেটলি আমি গম পালো যে আমাৰ প্ৰফিট হৈ আছে নেক্সট কোৱেশ্চন এই কোৱেশ্চনত কি কৈছে চোৱা ইফ এ ডাইনিং টেবল উইথ মাৰ্ক প্ৰাইস ₹6000 এখন ডাইনিং টেবুলৰ কথা কৈছে এখন ডাইনিং টেবুলৰ কথা কৈছে যদি 6000 চিহ্নিত মূল্যৰ ডাইনিং টেবুল এখন গ্ৰাহকক
5500 টকাত বিক্ৰী কৰা হৈছিল মানে গ্ৰাহকক কিমান টকা দিছে 6000 টকা লিখা আছিল কিন্তু বিক্ৰী কৰিছে 5500 টকা আমাক কৈছে টেবুলখনত অনুমোদিত ৰেহাইৰ হাৰ হল কিমান শতাংশ টেবুলখনত ৰেহাই দিছিল ডিসকাউন্ট মানে এটা আমাক ডিসকাউন্ট সুধিছে তো ডিসকাউন্টৰ কাৰণে ফৰ্মুলাটো এনেকুৱা মই আগতেও কৈছিলো লাষ্ট ক্লাছতো কৈছিলো যদি কিবাহৰ পাৰ্সেন্টেজ উলিয়াব দিয়ে আমি কি কৰিব লাগে আমি চাব লাগে কিহৰ পাৰ্সেন্টেজ উলিয়াব দিছে ডিসকাউন্টটো ওপৰত আহিব ডিসকাউন্ট আৰু ডিসকাউন্ট কিহৰ ওপৰত দিয়া হয় ডিসকাউন্ট সদায় লিখা দামৰ ওপৰত দিয়া হয় অৰ্থাৎ এমআৰপি ঠিক আছে ইয়াতে মই লিখি দিলো এমআৰপি আৰু পুৰণ 100 কৰি দিলে কি ওলাই যাব পাৰ্সেন্টেজ ওলাই যাব এটা ইয়াতে যদি মন কৰা ইয়াতে কিমান টকা ডিসকাউন্ট দিছে চোৱা 6000 টকা দাম আছিল 5500 টকা বিক্ৰী কৰি দিছে মানে 500 টকা এটা ডিসকাউন্ট দিছে এমআরপি কিমান এমআরপি হৈছে 6000 रुपीस ঠিক আছে এমআরপি হৈছে 6000 रुपीस এটা আমি কি কৰিব লাগে এইখিনি সিম্পলিফাই আৰু ইয়াতে 100 এটা আছে ন হেতু লিখি দিয়া ওকে এটা এইখিনি পৰা কিমান হ'ব 6 ৰে যাব নেকি এটো হ'ব আমাৰ 10 5 গুণ 50 50 আৰু কাটিলে 25 ডিভাইডেড বাই 3 অৰ্থাৎ 8 1/3 ঠিক আছে 2 3 গুণ 6 2 5 গুণ 10 5 5 গুণ 25 ঠিক আছে 8 1/3% কি হৈছে ৰেহাই দিছে আশা কৰো বুজি পালা সকলোৰে আনসাৰ আহিছে ধুনিয়াকৈ বুজি পালা 8 1/3% আমাৰ কি হৈছে ডিসকাউন্ট পার্সেন্টেজ ওকে দেন একদম সিম্পল হয় তো কথাটো হল কি আমি যদি লাষ্ট ক্লাসটো তোমালোকে চাইছিলা তাত ধুনিয়াকৈ মন কৰিছিলা যে ডিসকাউন্টৰ পার্সেন্টেজ কেনেকৈ উলাই পার্সেন্টেজ উলিওৱাৰ কাৰণে আমি এটা ভগ্নাংশ লিখো পুৰণ 100 ভগ্নাংশটোৰ ওপৰত ডিসকাউন্ট দিম তলত এমআরপি লিখিম ডিসকাউন্ট ইয়াতে কিমান আছে ডিসকাউন্ট দিছে 500 টকা কাৰণ 6000 টকাত কিনিছিল 6000 টকা কি আছিল লিখা দাম মার্ক প্রাইস কৈছে ন লিখা দাম আছিল 6000 আৰু কিমান টকা বিক্ৰী কৰিছে 5500 টকা 6000 টকাৰ বস্তু এটা যদি 5500 টকা বিক্ৰী কৰি কি হ'ব 500 টকা এটা কমাই দিছে এই যে ডিসকাউন্ট দিলে 500 টকা সেই 500 টকাটো আমি কিহত লিখিম ওপৰত লিখিম আৰু এমআরপিৰ ওপৰত ডিসকাউন্ট দিয়া হয় ন এই যে দামটো কমালে কিহৰ ওপৰত সো আমি যে কলো যে দামটো কমি গল আগৰ তুলনাত এটা আগৰ তুলনাত মানে কিহৰ ওপৰত কৈ আছো আগতে যিমান দাম লিখা আছিল হয়নে এটো লিখা দামৰ তুলনাতহে কৈছো 500 টকা কমি গৈছে তো সেই কাৰণে আমি কি লিখিম তলত 6000 টো লিখিছো সলভ কৰিছো 8 1/3% আমাৰ কারেক্ট आंसर আহি গল নেক্সট কোৱেশ্চন ওকে তাৰ আগতে মই অকমান জনাই দিও যদি যি সকলে এডিআৰই গ্ৰেড 3 এক্সামটো দিছিল আৰু যদি কনফিডেন্ট হয় তোমালোকৰ এপ্ৰক্সিমেটলি 100 ৰ ওচৰা-ওচৰি মাৰ্কস আহি আছে তেতিয়া হলে তোমালোকৰ কাৰণে এটো বহুত বেছি বেনিফিশিয়াল হ'ব তোমালোকে স্কিল টেষ্টৰ কাৰণে ৰেডি হ'বলৈ ষ্টাৰ্ট কৰা ঠিক আছে কাৰণ স্কিল টেষ্টটো তো বহুত বেছি ইম্পৰ্টেন্ট হৈ পৰিব যদি হে ইয়াতেও ফেল কৰা ন আলটিমেটলি জবটো নাপাবা তো যদি কোনোবাই বিচৰা তেতিয়ালে ই কুইপাতত বহুত ধুনিয়াকৈ গোটেইখিনি কোর্স কভার কৰি পেলাই স্কিল টেষ্টটা ডিজাইন কৰা হৈছে তো তোমালোকে গোটেইখিনিয়ে ইয়াৰে পৰা সকলো কৰিলে আৰামছে তোমালোকৰ ক্লিয়াৰ হৈ যাব ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন চোৱা এতিয়া এৰে কৈছে এন আৰ্টিকল মাৰ্ক ₹800 ইজ অফাৰ্ড এট ইমান এটা আৰ্টিকলৰ 800 টকা লিখা আছে আৰু কিমান টকাত বিক্ৰী কৰিছে 737 টকাত বিক্ৰী কৰি দিছে 800 টকা লিখা আছিল বিক্ৰী কৰিছে ইমান টকাত আমাক কৈছে দা ৰেট অফ দা ডিসকাউন্ট অফাৰ্ড ইজ ডিসকাউন্ট কিমান শতাংশ ডিসকাউন্ট দিছে তো এই কোৱেশ্চনটো তোমালোকে আগৰ কোৱেশ্চনটো নিচিনা একদম হুবহু সেম হয় তো আগৰ কোৱেশ্চনটো নিচিনা এটো তোমালোকে সকলোৰে হোমৱৰ্ক থাকিল সকলোৱে এটো কোৱেশ্চন কৰিবা আৰু এনসাৰটো কমেন্ট বক্সত কমেন্ট কৰিবা জান কমেন্ট কৰিবা সকলোৱে আৰু ধৰিলবা কাৰোবাৰ কনফিউজন লাগি আছে মই বুজি পোৱা নাই কি হ'ব তো তাৰ কাৰণে তোমালোকে ম্যাথছ বাই নিৰ্মল স্যাৰ টেলিগ্ৰামত সাৰ্চ কৰিবা ঠিক আছে টেলিগ্ৰামত সাৰ্চ কৰিবা ম্যাথছ বাই নিৰ্মল স্যাৰ আৰু গৈ পেলাই তাত মোৰ টেলিগ্ৰাম চেনেলটো জয়েন হৈ পেলাই তাত তুমি লগা মোৰ কন্টাক্ট নাম্বাৰটো পাই যাবা আৰু মোক কন্টাক্ট কৰিবা ঠিক আছে মই মেছেজ এটা কৰি দিবা যে স্ক্ৰিনশ্বটটো পঠাই দিবা এটো কোৱেশ্চন বুজি নাপালো কাৰণ নহলে এনে কোৱেশ্চন কোনটো কৈ যদি কোৱেশ্চনটো নেদেখুৱা মই গম নেপাম কোনটো কোৱেশ্চনৰ কথা কৈছা স্ক্ৰিনশ্বটটো দি পেলাই তাত কৈ দিবা যে এটো মই কৰিব পাৰা নাই ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো এনে কি কৈছে এটো এটা বহুত বেছি ইম্পৰ্টেন্ট আৰু ইন্টাৰেস্টিং হয় আমাৰ গ্ৰেড 4 বা আসাম পুলিচৰ কাৰণে এটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এটা সাকসেসিভ ডিসকাউন্টৰ কথা হয় সাকসেসিভ ডিসকাউন্ট অফ 10% and 20% are equivalent to a single discount মানে আমাক কয় ক্ৰমাগত ৰেহাই এটো একেৰাহে বুলি আছে এটো অকমান চেঞ্জ কৰাই লোৱা দুটা ক্ৰমাগত ৰেহাই 10% আৰু 20%ৰ সমতুল্য ৰেহাই কিমান এনেকুৱা ধৰণৰ কোৱেশ্চন কৰে যদি এনেকুৱা ধৰণৰ কোৱেশ্চন কৰে না দুটা সমতুল্য ৰেহাই তোমালোকে কি কৰিবা সৰে মনত ৰাখা ভালদৰে যদি আমাক সমতুল্য ৰেহাইৰ কথা কয় সমতুল্য ৰেহাই কিমান হ'ব বা সাকসেসিভ ডিসকাউন্ট বুলি কয় তোমালোকে কি কৰিব লাগে ইয়াতে যেটো পার্সেন্টেজ আছে এই পার্সেন্টেজ কেটা ভগ্নাংশত লিখিব লাগে অৰ্থাৎ 10% মানে কি 10% মানে হৈছে 1/10 ভগ্নাংশত নিব জানানে নাই চোৱা কেনেকৈ লৈ যায় 10 লিখিলো পার্সেন্টেজ মানে কি পার্সেন্টেজ মানে সদায় মনত ৰাখিবা পার্সেন্টেজৰ অৰ্থ হৈছে 1/100 ঠিক আছে পার্সেন্টেজৰ অৰ্থ হৈছে 1/100 এটা যদি এইখিনি সলভ কৰি দিও আমাৰ কারেক্ট आंसर আহিব 1/10 ঠিক তেনেদৰে 20% মানে কি 20% মানে হৈছে 1/5 এটো কেনেকৈ উলাল তোমালোকে কৰিছোৱা ইয়াতে মই যেনেকৈ এইখিনি সলভ কৰিছো এই সেম প্ৰসেসত তোমালোকে 20% টো কৰিছোৱা
তো 1/5 ওলাব এতিয়া আমি কি কৰিব লাগে চোৱা ডিসকাউন্ট মানে কি ডিসকাউন্ট মানে হৈছে বস্তুৰ দামটো কমাই দিব হয় নে নাই ডিসকাউন্টে কি কৰে বস্তুৰ দামটো সদায় কমাই দিয়ে ওকে জান মনত থাকিব ডিসকাউন্টে কি কৰে বস্তুৰ দামটো সদায় কমাই দিয়ে মানে যদি বস্তুটো আমি সদায় মনত ৰাখিম তলত যেটো লিখা আছে এইটো হ'ব বস্তুৰ লিখা দাম থাকিবনে মনত তলত থকাটো কি হ'ব লিখা দাম আৰু এইটো কৰ পৰা আহিল এইটো আহাৰ মেইন ৰিজনটো হৈছে এইখিনি চোৱা ইয়াতে দেখাই দিছো এইটো দেখিছানে ডিসকাউন্ট যেতিয়া আমি পার্সেন্টেজ উলাও তাৰ আমি কি দেখা পাও ডিসকাউন্ট আৰু তলত এমআরপি মানে সেইকাৰণে সেই ভগ্নাংশটোৰ তলত কি আহিব এমআরপি আহিব আৰু ওপৰৰটো ডিসকাউন্ট ঠিক তেনেদৰে আমি যদি ইয়াতে মন কৰো ইয়াতে দেখিম তলৰটো হৈছে এমআরপি মানে আমি যদি ইয়াতে কও যে মার্ক প্ৰাইসটো এই লিখা দাম আৰু এইটো হৈছে সেলিং প্ৰাইস বেচা দাম এটা ইয়াতে চোৱা ইয়াতে 10 টো কি হয় 10 টো হৈছে বস্তুটো লিখা দাম এটা 1 টকাটো কি 1 টকাটো হৈছে ডিসকাউন্ট মানে 10 টকাৰ বস্তুটোত 1 টকা এটা ৰেহাই দিব ঠিক আছে এটা চিপস আছে 10 টকীয়া চিপস সেই চিপসত কি কৰে দোকানীজনে 1 টকা এটা দামটো কমাই দিয়ে মানে কিমান টকা বিক্ৰী কৰিলে তো বিক্ৰী কৰিব 9 টকা এটা এইবিলাক কথা তোমালোকে ম্যাথছৰ সুৰত বেছি ভাবিব নাযাবা সিম্পল কৰা ৰাখা বস্তুবিলাক যিমানে সিম্পল ৰাখিবা হিমানে ভাল তোমালোকে যে সিম্পলি ভাবি লোৱা 10 টকাৰ চকলেট এটা আছে চকলেটটোত মই কি কৰিছো চিনাকি লৰা বুলি 1 টকা এটা কমাই দিছো মানে কেই টকাত বিক্ৰী কৰিম 9 টকাত বিক্ৰী কৰিছো হয় না নাই তো 10 টকাৰ বস্তুটো 9 টকাত বিক্ৰী কৰিলো ডিসকাউন্ট দিছে ন বিক্ৰী মূল্য এইটো আৰু ডিসকাউন্ট বুলি হুদিলে কি কম ডিসকাউন্ট হৈছে 1 টকা ঠিক তেনেদৰে ইয়াতে কি হৈছে 20% মানে কি 1/5 তো ইয়াতে মই লিখিম 5 টকা আছিল লিখা দাম তলৰটো ন তলত থকাটো হৈছে লিখা দাম আৰু 1 টকাটো কি ওপৰৰটো ৰেহাই মানে 5 টকাৰ পৰা 1 টকা কমাই দিলে 4 টকাত বিক্ৰী কৰিম আৰু ৰেহাই কিমান 1 টকা হয় না নাই ঠিকে লিখি আছো এমআরপি লেখা দাম কিমান লেখা দাম 10 টকা আছিল লেখা দাম 5 টকা আছিল 1 টকা ডিসকাউন্ট দিছে মানে 10 ৰ পৰা 9 5 ৰ পৰা 4 এৰি আমি সিম্পলি এগেৰা পূৰণ কৰিব লাগে দ্যাটস ইট 10 5 গুণ কিমান 50 আৰু 9 4 গুণ 36 তো এটা আমি দেখিবলৈ পাইছো যেটো বস্তুৰ লিখা দাম আছিল কিমান 50 টকা বিক্ৰী কিমান টকাত কৰিছে 37 টকা ঠিক আছে লেখা দাম আছিল 50 টকা বিক্ৰী কৰিছে 37 টকা কিমান টকা কমাই দিলে চোৱাচোন কিমান টকা কমাই দিছে তো তোমালোকে দেখিবা ইয়াতে কিমান টকা 14 টকা কমাই দিছে ঠিক আছে 14 টকা কমাই দিছে পূৰণ কি কৰিম আমি 100 কৰি দিম 100 কৰিলে কি হ'ব 50 ৰে 100 ক যাব দুবাৰ ইকুৱেল 14 গুণ 28% 28% কি হ'ল ৰেহাই সমতুল্য ৰেহাই ঠিক আছে আমাৰ সমতুল্য ৰেহাই কিমান হ'ব 28% এটা তোমালোকে ভাবি আছে এটো কি হ'ল কেনেকৈ কৰিলে একো পাত্তা নাপালো তো চোৱা কথাটো এনেকুৱা এইটো হৈছে লিখা দাম ঠিক আছে লিখা দাম আছিল 50 টকা এইটো হৈছে বেচা দাম 50 টকাত লেখা থকা বস্তুটো যদি 37 টকাত বিক্ৰী কৰে কিমান টকা ৰেহাই দিলে তো ৰেহাই দিছে 14 টকা এই যে 14 টকাটো ৰেহাই দিলে কিহৰ ওপৰত লিখা দামৰ ওপৰত ৰেহাই সদায় লিখা দামৰ ওপৰত দিয়ে তো লিখা দামটো তলত আহিল পূৰণ 100 কিয় কৰিলো কাৰণ পার্সেন্টেজ ওলাব লাগে ন আমাক সমতুল্য পার্সেন্টেজ লাগে আমাক সমতুল্য ডিসকাউন্টৰ কি লাগে পার্সেন্টেজ লাগে আমাক কৈছে একক ৰেহাইটো ঠিক আছে ইকুইভ্যালেন্ট টু এ সিঙ্গেল ডিসকাউন্টৰ ইকুইভ্যালেন্ট এটা একক ৰেহাই ঠিক আছে এটা সমতুল্য দিবাৰ মানে এজন মানুহক 10% আৰু 20% এই দুটা বেলেগ বেলেগ কৈ ডিসকাউন্ট দিয়াতকে ডাইৰেক্টলি যদি আমাক 28% ডিসকাউন্ট দিয়ে একেই কথা হ'ব সেইটোৱে কথা ঠিক আছে ডাইৰেক্টলি 28% দিলে একেই কথা হ'ব এলে তোমালোকে এই কোৱেশ্চনটো কেনেকৈ মনত ৰাখিবা তাৰ কাৰণে তোমালোকক এটা ফৰ্মুলা আছে ঠিক আছে a + b ab/100 এটা মই কিয় নিদিলো ফৰ্মুলাটো চোৱা ফৰ্মুলাটো দিলে প্ৰবলেমটো কি হয় ফৰ্মুলাটো দিলে তোমালোকক ফৰ্মুলাটো দিব পৰা যাব মই দি দিম কথা নাই কিন্তু ফৰ্মুলাটো দিলে আমি দুটাৰ ক্ষেত্ৰতহে উলিয়াব পাৰো তিনটাৰ ক্ষেত্ৰত হলে ফৰ্মুলাটো অকনমান কমপ্লিকেটেড হৈ যায় অকনমান টান হৈ পৰে ফৰ্মুলাটো ঠিক আছে তো আমি কি কৰো জেনাৰেলি দুটাৰ ক্ষেত্ৰৰ কাৰণে আমি সাকসেসিভ কেস কৰো আৰু তিনিটাৰ ক্ষেত্ৰতো সাকসেসিভ কেছত একেই হয় সাকসেসিভ কেস যেটো মেথড আছে এইটো মেথডক কয় সাকসেসিভ কেস বুলি এই মেথডটোৱে তোমালোকৰ দুটাৰ থাকক দুটা পার্সেন্টেজ দিয়াৰ থাকক তিনিটা দিয়াৰ থাকক চাৰিটা দিয়াৰ থাকক এটাৰো প্ৰবলেম নহয় ঠিক আছে কিন্তু সমতুল্য ৰেহাইৰ যেটো ফৰ্মুলা আছে চাবা দেই এক মিনিট ৰবা দেই তো আমাৰ যেটো সমতুল্য ৰেহাইৰ আমাৰ যেটো সিচুৱেশন আছে মানে এনেকুৱা ফৰ্মুলাটো a + b minus ab/100 এইটো হৈছে সমতুল্য ডিসকাউন্ট সাকসেসিভ ডিসকাউন্টৰ ফৰ্মুলা ঠিক আছে ডিসকাউন্টৰ মানে যদি আমাক কয় ন যে 10% ডিসকাউন্ট দিছে আৰু 20% ডিসকাউন্ট দিছে এৰে সমতুল্য ডিসকাউন্ট কি হ'ব তো এই ক্ষেত্ৰত আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰো এৰে আমি কি লিখিম 10 + 20 বিয়োগ কিমান হ'ব 10 পূৰণ 20 হৰণ 100 এইখিনি যদি আমি ক্যালকুলেট কৰো তেতিয়া হলে আমাৰ আহিব 20 ৰ 30 - 2 তো আমাৰ আহি যাব কারেক্ট आंसर 28% বুজি পালানে এইটো ফৰ্মুলা তোমালোকে ইউজ কৰিব পাৰা কিন্তু এইটো ফৰ্মুলাত কি হয় যদি আমাক কয় ন 10% 20% আৰু 10% কৈ দিলে
বুজি পালানে 10% 20% আৰু 10% মানে তিনটা ডিসকাউন্ট দিছে তো এই ক্ষেত্ৰত এই ফৰ্মুলাটো অকমান কমপ্লিকেটেড হৈ যায় এই ফৰ্মুলাটো আৰু অলপমান টান হয় কিন্তু যদি সাকসেসিভ কেস কৰা ন তেতিয়াহলে এটো বহুত ইজি হৈ যায় কাৰণ 10% মানে কি 10% মানে 1/10 20% মানে হৈছে 1/5 এটা আমি কি কম 10 ৰ পৰা 1 কমি গৈছে অৰ্থাৎ 10 ৰ পৰা 9 20% মানে কি 1/5 মানে কি হ'ব 5 ৰ পৰা 1 কমি পেলাই 4 হৈ যাব 10% মানে কি আকৌ 1/10 ন তো আমি আকৌ লিখিম এটো 10 ৰ পৰা 9 এটা যদি এইখিনি ক্যালকুলেট কৰো 10 10 গুণ 100 105 গুণ 500 ঠিক তেনেদৰে ইয়াতে কিমান হ'ব 9 9 গুণ 81 81 4 গুণ 8 4 গুণ 32 324 তো যেটো বস্তুৰ 500 টকা দাম আছিল কিমান টকা বিক্ৰী কৰিলে 324 টকা কিমান টকা ৰেহাই দিলে আমি 500 ৰ পৰা 324 বিয়োগ কৰিলে ৰেহাইটো গম পাই যাম সো আলটিমেটলি সাকসেসিভ কেস মেথডটো এৰা আগতে মই যেনেকৈ কৰালো এইখিনি দুটাৰ ক্ষেত্ৰত তিনিটাৰ ক্ষেত্ৰতো ইউজফুল আৰু এনেকুৱা নহয় যে দুটাৰ ক্ষেত্ৰত এই মেথডটোৰ লগত টাইম বহুত খাব টাইম দেখায় আমি কি কৰিম প্ৰথম স্টেপত পার্সেন্টেজটো ভগ্নাংশত লৈ যাম কেনেকৈ ভগ্নাংশত নিয়ে এইটো মেথড ভগ্নাংশৰ পিছত কি কৰিম আমি সাকসেসিভ কেসটো ইউজ কৰিম তলৰটো কি বুলি লম এমআরপি ওপৰটো ডিসকাউন্ট আৰু যদি তোমালোকে ভাবিছা যে এইটো বেছি টান লাগিছে তোমালোকে এইটো মনত ৰাখিব পাৰা ঠিক আছে বেছি টান লাগিছে যদি এইটো মনত ৰাখিব পাৰা কাৰণ কথা নাই এটা এইটো মেথডত কি হয় a + b - ab/100 আৰু লগতে এটা কথা বাৰু আমাৰ গ্ৰেড 4 ৰ এক্সামত আমাৰ দুটাতকৈ বেছি যে দিব হেতু আশাকিন তো হেকাৰণে ফৰ্মুলাটো তোমালোকে মনত ৰাখি থৈ দিয়া ঠিক আছে দুটা যদি পার্সেন্টেজ দিয়ে তেতিয়াহলে এই মেথডটো বেস্ট হয় এই মেথডটো দুটাৰ ক্ষেত্ৰত বেস্ট মই এইটো মেথড কিয় শিকালো কাৰণ তিনিটা চাৰিটা দিলেও যদি পাৰা তোমালোকে হেকাৰণে এইটো মেথড শিকাই থৈ দিলো নেক্সট এটা কোৱেশ্চনৰ ফালে আইছো এইটো এটা এইটোত কি কৈছে সাকসেসিভ ডিসকাউন্ট অফ 3 এৰে তিনিটা সাকসেসিভ ডিসকাউন্টৰ কথা আছে 10% 20 আৰু 25% এটা তিনিটা ডিসকাউন্ট কৈছে না প্ৰথমতে কি কৰিবা তোমালোকৰ প্ৰথম স্টেপ হৈছে পার্সেন্টেজক ভগ্নাংশত লৈ যোৱা 10% মানে কি 1/10 20% মানে কি 1/5 আৰু 25% মানে হৈছে 1/4 নেক্সট আমি কি কৰিম আমি লিখিম ইয়াতে এমআরপি এম্পিয়াৰ নহয় এমআরপি আৰু সেলিং প্ৰাইস এমআরপি কিমান হ'ব সো আইটো 10 আছে ন তো আমি লিখিম 10 ৰ পৰা 9 হৈ গল কিয় 1 টকা ৰেহাই ন 5 টকা আছিল এমআরপি 1 টকা কমি যাব 4 টকা হৈ যাব 4 টকা আছিল 4 ৰ পৰা 1 টকা কমিব 3 টকা হৈ যাব 5 4 গুণ 20 20 10 গুণ 200 হৈ গল এটো কিমান হ'ব 9 4 গুণ 37 3 গুণ 108 থাকে ন না 118 4 3 12 9 গুণ 108 108 ঠিক আছে এটা আমি ইয়াতে দেখি পেলাই গম পাইছো যে জিতু বস্তুৰ লিখা দাম আছিল 200 টকা বিক্ৰী কিমানত কৰিছে 108 টকা কিমান টকা কমাই দিলে 92 92 টকা কমাই দিছে 100 টকা তুলনাত 100 টকা আছিল দাম 100 টকা নহয় ৰে সৰি দাম আছিল 200 টকা 200 টকা দাম আছিল ন লিখা দাম আৰু ইয়াৰ তুলনাত কিমান টকা কমাই দিছে 92 টকা ডিক্ৰিজ কৰি দিছে কমাই দিছে দামটো তো এইটোৱে ডিসকাউন্ট ন 92 টকা কমাই দিছে ইনটু 100 কৰি দিয়া কাম খতম তো 0 0 কাট হৈ গল 2 ৰে 92 কাটিলে আমাৰ কিমান হ'ব 46 নেকি 46% হ'ব থাকে 46% ডান তো আমি যদি এই মেথডটো কৰো ডাইৰেক্টলি আনসারটো উলা যদি এইটো নকৰি পেলাই আমি যদি এই যেটো ফৰ্মুলা আছে a + b - ab/100 এইটো মেথডত যদি কৰিব যাও অকনমান টাইম বেছি লাগিব কিয় প্ৰথমতে এই ফৰ্মুলাটো আমি প্ৰথম দুটা ইউজ কৰিব লাগিব 10% আৰু 20% 10 আৰু 20 ইউজ অলৰেডি আগৰ ফৰ্মুলাটো আমি কৰিছো ইয়াতে কৰি থৈ দিছো 10 আৰু 20 আমাৰ आंसर আহিব 28 হয়নে এইখিনি লৈকে সকলোৰে ক্লিয়াৰ তো আমি যদি 10 আৰু 20 ইউজ কৰো ইয়াতে आंसर আহিব 28% ডিসকাউন্ট হল এটা আমি কি কৰিম নেক্সট টাইম আৰু এবাৰ এই ফৰ্মুলাটো ইউজ কৰিম এইবাৰ আমি কি কৰিম এই যে নেক্সট বাৰ ইউজ কৰিম নেক্সট বাৰ আমি এনেকৈ লিখিম a + b - ab/100 ঠিক আছে এইবাৰ কিন্তু a এর ভ্যালুটো হৈ যাব 28 আৰু b এর ভ্যালুটো হৈ যাব 25 এটা কোৰ পৰা আহিল এতিয়া চাই লোৱা কোৱেশ্চন ইয়াৰে যদি মন কৰা 28 টো আহিছে প্ৰথম দুটাৰ মিক্সাৰ যদি আমি প্ৰথম দুটা ডিসকাউন্ট লৈ পেলাই ফৰ্মুলা ইউজ কৰো তেতিয়ালে 28 পাম আৰু এই 28 ৰ লগত যদি 25 টো আমি চাও আমি এতিয়া এইটো আৰু এই 25 টো ইউজ কৰি পেলাই আন এটা উলাব লাগে হেইটোৱে কথা তো হেকাৰণে a কৈছো 28 b হল 25 এইখিনি এতিয়া সলভ কৰি দিয়া आंसर উলাই আহিব তো যোগ কৰিলে কিমান হ'ব 28 আৰু 25 যোগ কৰিলে 50 আৰু 53 হ'ব চাগে 53 minus ab মানে কিমান 28 28 into 25 divided by 100 এর যদি 25 এর কাটি দিও 25 4 গুণ 100 4 এর তো কাটিলে 4 7 গুণ 28 তো 53 minus 7 কইলে কিমান আহিব 4 3 7 46% তো 46% ইয়াতে ওলাই গল মানে কবলৈ গলে আমি যদি এই ফৰ্মুলাটো ইউজ কৰো এই ফৰ্মুলাটো তিনিটা ডিসকাউন্টৰ ক্ষেত্ৰত দুবাৰ ইউজ কৰিব লগা হয় প্ৰথমতে এবাৰ কৰিলো 10 আৰু 20 a এর ভ্যালু হৈছে 10 b এর ভ্যালু 20 এনেকে কৰি লব লাগিব কৰি পেলা আমি
এটা ডিসকাউন্ট পাম ন সেইটোৰ লগত আকৌ 25 টো কৰিব লাগিব কেনেকৈ এইটো মেথড a বুলি এইবাৰ লম 28 ক b বুলি 25 আৰু যদি এটা থাকিলে হেতেন ডিসকাউন্ট ধৰিলো আৰু এটা ডিসকাউন্ট দি দিলে আমি আৰু এবাৰ কৰিব লাগিব কিন্তু আমি যোনটো সাকসেসিভ কেস মেথড আছে ইয়াৰে যোনটো এইটো মেথড আছে এই মেথডটোৰ এইবিলাক কৰিব লগা নাই এটা স্টেপতে হ'ব যিকোনো কোৱেশ্চন তিনিটা দিলে তিনিটা লাইন লিখিবা চাৰিটা দিলে চাৰিটা লাইন হেতু কথা নাই ওকে ডান তো এইটো মেথড হেকাৰণে বেছি বেনিফিশিয়াল হয় নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো ওকে খতম তো সোয়া আমি গ্ৰেড 4 ৰ পইণ্ট অফ ভিউৰে যেৰকে পঢ়ি আছো আমাৰ এইখিনি সাফিসিয়েন্ট হ'ব এক্সাম পইণ্ট অফ ভিউৰে তাতকৈ বেলেগ নাহে বাকি তো তোমালোকে সিম্পল পার্সেন্টেজ উলিয়াব এনেও পাৰিবা কাৰণ লাষ্ট ক্লাছটো এবাৰ চাই লবা গোটেইখিনি বুজি পাই যাবা এতিয়া আজিৰ ক্লাছটো আৰু বেছি দীঘলীয়া নকৰো সিম্পলি ডাইৰেক্টলি স্টাৰ্ট কৰিছো এভাৰেজ এতিয়া এভাৰেজৰ কি কোৱেশ্চন আহে গোটেইখিনি ধুনীয়াকৈ মন কৰা এভাৰেজ বুলি ক'লে তোমালোকৰ একদম বেস লেভেলৰ কোৱেশ্চন কি আহিব পাৰে একদম বেসিক লেভেলৰ কোৱেশ্চন হৈছে এনেকুৱা 10 13 12 11 এই তিনিটা সংখ্যা এই সংখ্যা কেইটাৰ এভাৰেজ উলিবা এক্সামত এনেকুৱা কোৱেশ্চন আহিব পাৰে যে এই সংখ্যা কেইটাৰ এভাৰেজ উলিবা প্ৰথম কোৱেশ্চন চোৱা দেই আমাক এক্সামত এনেকৈ চাৰিটা সংখ্যা দিব দিবেলা ক'ব ইহঁতৰ এভাৰেজ উলিবা তো এভাৰেজ মানে হৈছে এই সংখ্যা যিকেইটা দিয়া আছে ন গোটেইকেইটা যোগ চোৱা দেই কথাবিলাক ভালকৈ শুনা মই বেছি টাইম নলওঁ তোমালোকে বুজি পোৱাকৈ যিমান পাৰি সিমান সহজ সৰল ভাষাতে কৈ আছো সকলোকে শেয়াৰ কৰি দিয়া যিমান ফ্ৰেণ্ডে তোমালোকৰ লগত একেলগে দৌৰি আছা সকলোৱে তোমালোকৰ গ্ৰুপ থাকে ন ৰাতিপুৱা গুড মৰ্নিং দি পেলাই দৌৰিব তো এই গ্ৰুপ বিলাকত শেয়াৰ কৰি দিয়া সকলোৱে গম পাওক এভাৰেজৰ কোৱেশ্চনৰে ভুল কৰি নাহে ওকে ডান ওকে তো এটা আমি দেখিলো 10 11 12 13 এনেকে চাৰিটা সংখ্যা দিছে ইহঁতৰ এভাৰেজ উলিয়াব দিছে এভাৰেজ মানে অসমীয়াটো হৈছে গড় ঠিক আছে এভাৰেজ মানে অসমীয়াটো গড় এশিঙীয়া গড়টো নহয় দেই এইটো হৈছে গণিতৰ গড় এশিঙীয়া গড়টো নহয় এইটো গণিতৰ দুটা শিং থকা গড় ঠিক আছে গণিতৰ দুটা শিং থকা গড় তো এইটো গড়টোৱে যদি তোমালোকে ভালদৰে নপঢ়া তোমালোকক এক্সামত একদম উলুটাই দিব পাৰে ঠিক আছে শিঙেৰে তোমালোকক কি কৰিব দলিয়াই দিব কৰবাত দলিয়াই দিব সিলেকশনৰ কথা বাদে দিব লাগিব তো সেইকাৰণে আমি এই গড়টো কেনেকৈ হ্যান্ডেল কৰিব লাগে শিকিব লাগিব ওকে তো এনে গড় বুলি ক'লে চাৰিটা সংখ্যা আছে আৰু এই চাৰিটা সংখ্যাৰ মই এভাৰেজ বুলি ক'লে আমি গোটেইকেইটা সংখ্যা যোগ কৰিম ঠিক আছে আমি চাৰিটা সংখ্যা গোটেইকেইটাক যোগ কৰিম 10 11 12 13 গোটেইকেইটা যোগ কৰিলো যোগ কৰিলে কিমান ওলাব এনেকুৱা হ'ব 10 যোগ 13 যোগ 12 যোগ 11 আৰু কিহেৰে হৰণ কৰিম যিমানটা সংখ্যা আছে 1 2 3 4 চাৰিটা সংখ্যা চাৰিৰে হৰণ যোগ কৰিলে কিমান হ'ব 40 5 6 46 46 divided by 4 কৰিলে কিমান হ'ব 4 1 গুণ 4 11 4 গুণ 44 2 আছে ন 11 4 5 গুণ 20 11.5 তো কারেক্ট आंसरটো আমাৰ আহি গল 11.5 এটা মোরাল অফ দা স্টোরি কি সোয়া এভারেজ উলিবার বহুত টেকনিক আছে সোয়া গ্রেড 4 ৰ কাৰণে জি লাগে আসাম পুলিচৰ কাৰণে জি লাগে অকল সেইখিনিয়ে ডিসকাশন কৰিম তাত কৈ না এটা বেছি কৰিম না কম কৰিম ওকে ডান যাতে তোমালোকৰো সুবিধা হয় এভারেজ বুলি ক'লে তোমালোকে এইখিনি তো বুজি পালা যে এভারেজ মানে কি গোটেইকেইটা যোগ কৰিম যিমানটা সংখ্যা আছে ইমানেৰে হৰণ চাৰিটা সংখ্যা আছিল চাৰিৰে হৰণ পাঁচটা সংখ্যা থাকিলে পাঁচেৰে হৰণ কৰিলো হেতেন হল এইখিনি হৈছে বেসিক্স তাৰে পিছত আমি বুজিব লগা সকলোতকৈ ইন্টাৰেষ্টিং পইণ্ট আমাৰ সদায় মনত ৰাখিবা মই যদি তোমালোকক কওঁ তোমালোকে হাতৰ গুণিতক বিলাক মোক কোৱাচোন হাতৰ গুণিতক চিনি পোৱা 7 ৰ গুণিতক মানে হৈছে আমাৰ যে হাতৰ টেবুলখন আছে 7 ৰ টেবুলখন 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 এই টেবুলখন আছে এই যে গুণিতক বিলাক আছে এইবিলাকক কয় গুণিতক বুলি ওকে এটা মই যদি চাও ইয়াতে হাতৰ গুণিতক হৈছে 7 14 21 28 এইবিলাক হৈছে হাতৰ গুণিতক তোমালোকে যদি ভালদৰে মন কৰা এই হাতৰ গুণিতক বিলাকৰ মাজৰ পাৰ্থক্য কিমান হাতৰ গুণিতক বিলাকৰ মাজৰ পাৰ্থক্য কিমান তো এটা তোমালোকে দেখিবা 7 আৰু 14 ৰ মাজত গ্যাপ আছে 7 14 আৰু 21 ৰ মাজত গ্যাপ আছে 7 21 আৰু 28 ৰ মাজত গ্যাপ আছে 7 মানে হাতৰ গুণিতক বা যিকোনো সংখ্যাৰ গুণিতক বিলাকৰ মাজৰ পাৰ্থক্য কি থাকে সদায় সমান থাকে এটো হৈছে কি ওয়ার্ড এই ওয়ার্ডটো ইউজ হ'ব আমাৰ এক্সামত ঠিক আছে আমি গম পালো যে যিকোনো এটা সংখ্যাৰ গুণিতক বিলাকৰ মাজৰ পাৰ্থক্য সেম যদি মই তোমালোকক কৈ দিও 3 ৰ গুণিতক কোৱাচোন 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 এটা চোৱা কথাটো মই অকল কোৱা নাই মই তোমালোকক প্ৰমাণ কৰি দেখালো যে আমাৰ যিকোনো এটা সংখ্যাৰ মাজৰ গুণিতক বিলাকৰ মাজৰ পাৰ্থক্য কিমান সমান পাৰ্থক্য সমান এটা পাৰ্থক্য সমান হলে কি হয় পাৰ্থক্য সমান হলে কি হয় এই কনসেপ্টটো আমি বুজি পোৱাৰ লগে লগে আমি এভাৰেজটো অলমোস্ট খতম বুলি কওঁ এভাৰেজ আমাৰ খতম এইটো কি বুলি কয় জানানে আমাৰ এটা কনসেপ্ট এটা আছে ইয়াতে ওকে তো লগতে মই এইখিনি কৈ পেলাই ডাইৰেক্টলি কনসেপ্টৰ ফালে আহিছো যদি কোনোবা অসম পুলিচৰ কাৰণে প্ৰিপেয়াৰ হৈ আছা দৌৰিবলৈ ৰেডি তোমালোকৰ ফিল্ডত বেছি টাইম লাগি নাই সকলোৰে ভাল হ'ব বুলি আশা কৰিছো কাৰণ বতৰটো একদমে সাথ দিয়া নাই ন বতৰটো একদমে বেয়া এনেকুৱা বতৰৰ পৰীক্ষা হোৱা বুলি শুনিও বহুত বেয়া লাগি আছিল কিন্তু পিছত পোষ্টপন হোৱা শুনি ভাল লাগিল ধুনীয়াকৈ অলপমান কনফিডেন্ট থাকা ভালেই হ'ব ভগৱানৰ ওপৰত অকমান বিশ্বাস ৰাখা এনেকুৱা বতৰত অবিয়াসলি দৌৰিবলৈ অকমান অশান্তি লাগে বা দৌৰিব নোৱাৰি যিমানটো টাইমত তোমালোকে ফিল্ডত প্ৰেক্টিস কৰিছা সেই টাইমিংটো মিলাব নোৱাৰি
কিন্তু কি কৰিবা আৰু উপায় নাই ভালেই হ'ব বুলি আশা ৰাখি পেলাই জাষ্ট কষ্টখিনি কৰিব পাৰি হয়নে তাতকৈ বেলেগ আৰু কৰিব পৰা অপচন নাই বাকি যদি কোনোবা বিচৰা যে আমাক কোৰ্স লাগে তো কোৰ্সৰ কাৰণে মই জনাই দিছো ইকুইবেটৰ অসম পুলিচৰ কাৰণে UBABৰ কাৰণে ধুনীয়া বেটচ এটা লঞ্চ কৰা হৈছে SIৰ কাৰণেও আছে গোটেইখিনিৰ কাৰণে হয় তো যদি কোনোবা ইন্টাৰেস্টেড হয় জয়েন কৰিব পাৰা ঠিক আছে কাৰণ SI এক্সামটো তো প্ৰথমতে ফিজিক্যাল ৰিটেন হ'ব ন তো ৰিটেনটো কাৰণে ৰেডি হ'ব টাইম আহি গৈছে লগতে এতিয়া এভাৰেজৰ ইয়াতে কোৱেশ্চন আহি গ'ল 1 মিনিট ৰবা দেই তো মই ইয়াতে স্টাৰ্ট কৰি দিছো এভাৰেজৰ এইটো কনসেপ্টটো এই কনসেপ্টটো বহুত বেছি ইম্পৰ্টেন্ট দেই তো আমাক এক্সামত কি কয় আমাৰ এক্সামত ধৰিলা এনেকুৱা এটা কোৱেশ্চন দি দিলে 5 15 25 35 এই সংখ্যাকেইটা কিবা এটা দেখিছানে তোমালোকে কিবা এটা পাৰ্থক্য এটা দেখিছানে কিবা এটা ডিফাৰেন্স এটা এই সংখ্যাকেইটা আৰু লগতে মই তোমালোকক কৈ দিলো এই সংখ্যাকেইটা তোমালোকে চোৱাচোন অকমান চোৱা সংখ্যাকেইটাৰ ফালে মন কৰা আছে কিনো হয় এই সংখ্যাকেইটা আমি নাম্বাৰছ বিলাক চাইবতো কিবা অলপমান চিনাকি হয় আমি যেনেকে ধৰি লোৱা আমি এটা ডাঙৰ ছাগলী এটা দেখা পালো ছাগলীৰ কথা ক'লে সব গাঁৱৰ ল'ৰা হয় ইয়াতে চাগে মষ্ট প্ৰবলি সকলোতো ছাগলী চিনি পোৱা নে নোপোৱা কোনোবা আছা যদি কোনোবা আছা যে মই ছাগলী চিনি নাপাওঁ কমেন্ট কৰিবা আৰু এই কমেন্টটো অলমোস্ট বাকি কেইজন ষ্টুডেন্টে দেখিব ন সিহঁতে ফটো দি দিব কমেন্টত ঠিক আছে তো কথাটো হল কি আমি কেতিয়াবা কি হয় দুই এটা ছাগলী বহুত ডাঙৰ হৈ যায় ঠিক আছে গৰুৰ সমান হৈ যায় ন বহুত ডাঙৰ হৈ যায় ওখ ছাগলী দেখিছে চাগে ইউটিউবত দেখিছা তোমালোকে বহুত ওখ ছাগলী থাকে এনেকুৱা পুৰা মানুহৰ সমানে যেন হয় মানুহৰ সমান ইমান ওখ হৈ যায় তো এতিয়া সেই ছাগলীটো মানুহৰ সমান যে হল ইমান ডাঙৰ সেইটো তোমালোকে কি বুলি কোৱা ছাগলী বুলি ক'বা নে ঘোঁৰা বুলি ক'বা হাতী বুলি ক'বা নেকি নোকোৱা ন তো কথাটো তেনেকুৱা সেইটো ছাগলীয়ে হয় কিন্তু এটা অলপ ডিফাৰেন্ট আমিও হেনা আমি নাম্বাৰছ বিলাক চাব লাগে চাব লাগে কি ডিফাৰেন্স আছে আমি তো এইবিলাক এনেই নহয় না নাম্বাৰছ এইবিলাক বেলেগ একো নহয় তেনেকুৱাতো নহয় ন কিবা এটা আছে ইয়াতে কি আছে তো তোমালোকৰ মাইন্ডত আহিছে এই সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য সমান 10 আছে 15 15 10 25 মানে 10 কৈ আছে 10 কৈ আগুৱাই আছে আৰু এইকেইটা কি এইকেইটা সিৰিয়ালি আছে 82 83 84 85 86 আৰু এই দুটা হৈছে বহুত ইন্টাৰেষ্টিং আৰু বহুত বেছি মানে এক্সামত আহি থকা কোৱেশ্চনৰ কনসেপ্ট হয় এইটো হৈছে আমাৰ কনজিকিউটিভ নাম্বাৰ সৰি দেই এইটো হৈছে আমাৰ এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি আৰু এইটো হৈছে কনজিকিউটিভ নাম্বাৰ কি হয় এতিয়া ইংলিছত ডাঙৰ ডাঙৰ লেকচাৰ দিয়া যেন হৈছে ন এইটো হৈছে আমাৰ সমান্তৰ প্ৰগতিত থকা সংখ্যা আৰু এইটো হৈছে আমাৰ ক্ৰমাগত সংখ্যা ঠিক আছে ক্ৰমাগত এইটো কনজিকিউটিভ মানে ক্ৰমাগত মানে হৈছে সিৰিয়ালি আছে মানে 82 ৰ পৰা আৰম্ভ হৈ পেলাই সিৰিয়ালি এই সংখ্যা কেইটা গৈছে 82 83 84 85 86 সিৰিয়ালি আছে ঠিক তেনেদৰে 5 ৰ পৰা আৰম্ভ হৈ পেলাই এনেকে সিৰিয়ালি আছে এইকেইটা হৈছে সমান্তৰ প্ৰগতি মানে হয় কি বুজি লোৱা দেই এইটো বহুত ইন্টাৰেষ্টিং টপিক কোনো নহয় যে সমান্তৰ প্ৰগতি নিহিকাকে মই এক্সামত কিবা এটা স্কোৰ কৰিম সমান্তৰ প্ৰগতি শিকি যোৱা কামত আহিব সমান্তৰ প্ৰগতি হৈছে এটা এনেকুৱা বস্তু য'ত সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্যটো সমান মানে কথাটো কেনেকুৱা যদি এজন মানুহে প্ৰথমতে 5 টকা এটা দিছে কাৰোবাক তাৰ পিছত 15 টকা দিছে তাৰ পিছত 25 টকা দিছে মানে এই যে টকাবিলাক দিছে এইবিলাক এটা ক্ৰম অনুসাৰে বঢ়াই গৈছে ন এটা ক্ৰমত বহি গৈ আছে মানে এনেকুৱা নহয় যে প্ৰথমতে 5 টকা বাঢ়িছে তাৰপিছত 10 টকা বাঢ়িছে তেনেকুৱা নহয় প্ৰথমতেও 10 টকা বাঢ়িছে তাৰ পিছতো 10 টকা বাঢ়িছে তাৰ পিছতো 10 টকা মানে 10 টকাটো ফিক্স এটো কমন ডিফাৰেন্স সিহঁতৰ মাজৰ কমন ডিফাৰেন্স ঠিক আছে এই কমন ডিফাৰেন্সটো যেতিয়া সহঅন্তৰ বুলি কয় সাধাৰণ অন্তৰ ঠিক আছে অসমীয়াৰ সাধাৰণ অন্তৰ তো এই যোনটো সাধাৰণ অন্তৰ আছে বা কমন ডিফাৰেন্স আছে এইটো যদি সমান হয় তেতিয়া হলে এইটো কয় সমান্তৰ প্ৰগতিত থকা বুলি আৰু এইটো কি বুলি কব ক্ৰমাগত সংখ্যা এটা মই কিয়নো কৈছো এইকেইটা ইমান হাইলাইট কৰি ক্ৰমাগত সংখ্যা বা সমান্তৰ প্ৰগতিত থকা সংখ্যাৰ এভাৰেজ উলিওৱাটো হৈছে পানীৰ নিচিনা সহজ কেনেকৈ উলিয়ায় তো মনত ৰাখিবা যদি আমাক ক্ৰমাগত সংখ্যা বা সমান্তৰ প্ৰগতিত থকা সংখ্যাৰ গড় উলিয়াবলৈ দিয়ে অৰ্থাৎ এভাৰেজ উলিয়াব দিলে আমি প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো যোগ কৰি দিম প্ৰথম সংখ্যা যোগ শেষৰ সংখ্যা হৰণ 2 কৰি দিম দ্যাটস ইট অৰ্থাৎ 5 যোগ 45 দুটা সংখ্যা যোগ কৰিছো ন প্ৰথম পদ যোগ শেষৰ পদ হৰণ 2 তো কারেক্ট आंसरটো আবার আহি যাব 25 বুজি পালানে आंसर ঠিক তেনেদৰে এইটোৰ কিমান হ'ব 82 প্লাস 86 ডিভাইডেড বাই 2 তো কারেক্ট आंसरটো আমাৰ আহি যাব কিমান 84 ডান
84 আমাৰ কারেক্ট आंसर আহি যাব এতিয়া তোমালোকে ভাবি আছা বহুত ধুনিয়া নিয়ম এটো বহুত ধুনিয়া নিয়ম বহুত ইউজফুল হ'ব আমাৰ এক্সামত আমি যেতিয়া দেখা পাম যে সংখ্যাবিলাক সমান্তৰ প্ৰগতিৰ আছে আমি যেতিয়া দেখা পাম সংখ্যাবিলাকৰ মাজৰ ক্ৰমানুসাৰিক সংখ্যা বা ক্ৰমাগত সংখ্যা তেতিয়া হলে আমি কি কৰিম প্ৰথম পদ যোগ শেষৰ পদ কৰিম ইজিলি आंसरটো উলিওৱাৰ কাৰণে আৰু লগে লগে আমাৰ এভাৰেজ ওলাই আহিব এতিয়ালৈকে আমি যিমানটো মেথড শিকি আছিলো তাত আমি কি কৰো আমি এতিয়ালৈকে শিকি অহা মেথড বিলাকৰ আমাৰ বেসিক মেথডটো আছিল হ'ব দেই আমি এতিয়ালৈকে কোত শিকি আছিলো আমি এতিয়ালৈকে শিকি আছিলো এইটো মেথড হয় না এইটো মেথডে কি কয় যে সংখ্যা গতিবিলাক যোগ কৰিব লাগে হৰণ কৰিব লাগে 4 ৰে এটো আছিল কিন্তু এতিয়া আমি এনেকুৱা এটা মেথড শিকিলো যৰ আমি সমান্তৰ প্ৰগতিৰ কথা শিকিলো যৰ আমি কনজিকিউটিভ নাম্বাৰৰ কথা শিকিলো তো এইবিলাক বস্তু আমি শিকিলো ওকে এতিয়া নেক্সট আমি কি শিকিব লগা আছে সো এক্সামত আমাৰ ক্ৰম যোনটো সমান্তৰ প্ৰগতিৰ কোৱেশ্চন আহে বা কনজিকিউটিভ নাম্বাৰৰ কোৱেশ্চন আহে সমান্তৰ প্ৰগতিটো বাৰু কোৱেশ্চনৰ থ্ৰুৰে মই বুজাই দিম বাকি কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টটো চাই লোৱা আমাক কেতিয়াবা এনেকুৱা কোৱেশ্চন দিয়ে পাঁচটা ক্ৰমিক সংখ্যা আছে পাঁচটা কনজিকিউটিভ নাম্বাৰ এবাৰ এক্সামত আহিয়ে গৈছিলে এটো মই আগতেও ভিডিওত কৰোৱা আছে বাৰু বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় কৰোৱা আছিল এক্সামত আহিছে ক্যাপসুলখন এটা ওলাইছিল তোমালোকে গম পোৱা নে নাই নাজানো যদি ৰেগুলাৰলি চাইছিলা গম পাইছিলা এখন ক্যাপসুল এখন আছিল ঠিক আছে ম্যাথছৰ ক্যাপসুল আৰু এই দৰবটোৰ পৰা এক্সামত গোটেইখিনি কোৱেশ্চন আছিল ঠিক আছে এইটো কথা মই আগতেও কৈছো তোমালোকে এতিয়াও ট্ৰাষ্ট নাই চাই লব পাৰা কোৱেশ্চনবিলাক তাৰ পৰাই দেখিবা ঠিক আছে তাত যিখিনি কনসেপ্টৰ কোৱেশ্চন আছিল সেইখিনি আছে সেই কনসেপ্টবিলাক যদি ধুনিয়াকৈ বুজি পাইছা নিশ্চয় কৰিব পাৰিছিলা নেক্সট 5 কনজিকিউটিভ নাম্বাৰ পাঁচটা ক্ৰমিক সংখ্যা আছে পাঁচটা ক্ৰমিক সংখ্যাৰ এভাৰেজ আমাক কৈ দিলে 25 পাঁচটা ক্ৰমিক সংখ্যাৰ এভাৰেজ 25 তো সংখ্যা কেইটা উলিওৱা এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত বহুত বেছি আহা দেখা যায় কনজিকিউটিভ নাম্বাৰ মানে হয় কি প্ৰথম হেতু বুজি লোৱা কনজিকিউটিভ নাম্বাৰ মানে হৈছে ক্ৰমাগত সংখ্যা পাঁচটা ক্ৰমাগত সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে 25 তো এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত আমি কি কৰিম পাঁচটা প্লেস বনাই লম 1 2 3 4 5 পাঁচটা প্লেস তাৰ ভিতৰত আমাক যেটো এভাৰেজ দিয়া আছে 25 হে এভাৰেজটো আমি সদায় মাজত লিখিম মানে এই 25 টো থাকিব কোড মাজত আমাক যেতিয়া কব ন পাঁচটা ক্ৰমিক সংখ্যাৰ পাঁচটা ক্ৰমাগত সংখ্যাৰ এভাৰেজ গড় 25 তেতিয়া হলে সংখ্যা কেইটা উলিওৱা তো এই ক্ষেত্ৰত আমি কি লিখিম যোনটো এভাৰেজ দিয়া আছে সেই এভাৰেজটোকে আমি পাঁচটা ক্ৰমিক সংখ্যাৰ মাজৰ সংখ্যাটো বুলি কম ঠিক আছে পাঁচটা ক্ৰমিক সংখ্যাৰ মাজৰটো বুলি কম এতিয়া নেক্সটত আমি কি কৰিম 25 ৰ লগত 1 যোগ 26 নেক্সটত আমি কি কৰিম 26 ৰ লগত 1 যোগ 27 ঠিক তেনেদৰে ইয়াতে 25 তকৈ কমাই দিম 24 আৰু কমাই দিম 23 মানে আলটিমেটলি আমাৰ গোলটো হৈছে আমি পাঁচটা সংখ্যা লিখিব লাগে দুটা লিখিম 25 ৰ আগফালে দুটা লিখিম পিছফালে ঠিক আছে জাস্ট এইটোৱে হৈছে আমাৰ মেথড সিম্পল মেথড আমাৰ ডাইৰেক্টলি আনসাৰটো ওলাই যাব দেন আশা কৰো সকলোৱে ধুনিয়াকৈ বুজি পালা আৰু এটা তোমালোকে ভাবি আছা কি জানি এইটা সংখ্যাৰ মাজত কিয় এক এক যোগ কৰিলে কিয় এক বিয়োগ কৰিলে কাৰণটো হৈছে আমাক ক্ৰমিক সংখ্যা লাগে ন আমাক কৈছে ক্ৰমাগত সংখ্যা কোৱা কাৰণে আমি কি কৰিছো গোটেই কেইটাৰ লগত এটা প্লাস কৰিছো এফালে মাইনাস কৰিছো দ্যাটস ইট বেলেগ একো নাই ওকে ডান বুজি পালা এটা তোমালোকে ডাইৰেক্ট কোৱেশ্চন কৰিবা যে পাঁচটাৰ ক্ষেত্ৰত আপুনি শিকাই দিলে ছয়টা হলে কি কৰিম এতিয়াতো মাজত লিখিছো ছয়টা হলে কি কৰিম তো তেতিয়া হলে কনসেপ্টটো বেলেগ যদি কয় ন যে ছয়টা ক্ৰমিক সংখ্যা আছে ছয়টা কনজিকিউটিভ নাম্বাৰ আছে আৰু ইহঁতৰ এভাৰেজটো দি দিলে আমাক 20.5 সদায় মনত ৰাখিবা যদি 6টা বুলি কয় বা 8টা বুলি কয় অযুগ্ম সংখ্যা তেতিয়া হলে হিহঁতৰ যেটো এভাৰেজ থাকিব এভাৰেজটো সদায় দশমিকৰ আহিব এভাৰেজ সদায় কিহৰ আহিব 1 2 3 4 5 6 হল 6টা স্পেস বনিছে এতিয়া আমি কি কৰিব লাগে আমি এই কোৱেশ্চনটোৰ ক্ষেত্ৰত আমি ইয়াৰে এভাৰেজটো আমি ইয়াৰে আগৰ কোৱেশ্চনৰ এভাৰেজ কত ৰাখিছিলো আমি পাঁচটা ক্ৰমিক সংখ্যাৰ এভাৰেজ 25 আছিল আৰু ইয়াক মাজত লিখিছিলো আৰু ইয়াতেও আমাৰ কনসেপ্টটো তেনেকুৱাই আমি ইয়াতে চাইছো ইয়াৰে মাজ একদম মিডল পইণ্টটো হৈছে এইটো আৰু মিডল পইণ্টতে আমি ৰাখি দিম 20.5 এতিয়া আমি দেখিছো এইটো মিডল পইণ্টত হে থাকিল আমি ইয়াতে কি লিখো তাৰ কাৰণে তোমালোকে মনত ৰাখিবা আমি কি কৰিম ইয়াতে 0.5 এটা যোগ কৰিম মানে 20.5 ন 0.5টা যোগ কৰিলে কি হ'ব 21 20তকৈ এক ডাঙৰ 21 আৰু এইটো ইয়াতে লিখিলো 20 ইয়াতে 0.5 এটা মাইনাস কৰি মানে মনত ৰাখিবা কথাটো এনেকে যে 6টা ক্ৰমিক সংখ্যাৰ ক্ষেত্ৰত যেটা যুগ্ম সংখ্যা ক্ৰমিক সংখ্যা বুলি কব যেটো এভাৰেজ থাকিব কি সদায় দশমিকতে আহিব আৰু এই দশমিকত আমি কি কৰিম 0.5 এটা প্লাস 0.5 এটা মাইনাস কৰি প্লাই ইয়াতে লিখিলো 21 ইয়াতে লিখিলো 20 নেক্সট আমি কি কৰিম নেক্সট আমি 21 ৰ লগত আকৌ এক এটা যোগ কৰিম 22 এটা তোমালোকে ভাবিছা ইয়াতে 0.5 ইয়াতে কিয় 1 আমি প্ৰথম সংখ্যা দুটা উলিওৱাৰ কাৰণেহে 0.5 কৰিম তাৰ পাছত আমি সিম্পলি আগৰ মেথডে ইউজ কৰিম
ঠিক আছে আগতে আমি যেটো মেথড কৰিছিলো এইটোৱে কাৰণ আমাক কি লাগে আমাক লাগে ক্ৰমাগত সংখ্যা মানে সিৰিয়েলত থাকিব লাগিব 18 19 20 21 22 23 সিৰিয়েলি আছে হয় না নাই সিৰিয়েলি আছে গতে কিটা তো আমাৰ এতিয়া आंसर ওলাই গল ইয়াৰ আৰু বেলেগ কৰিব লগা নাই 6টা কনজিকিউটিভ বুলি ক'লে তোমালোকে এই স্টেপটো মনত ৰাখিব লাগিব আৰু 5টা বুলি ক'লে তো সিম্পলে হয় মাজত ৰাখি দিলে হল এভাৰেজটো ডান হল ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো ডাইৰেক্টলি এইটো চোৱা এভাৰেজ অফ 5 নাম্বাৰস ইজ 27 আমাক ইয়াৰে কি কৈছে এতিয়া ইয়াৰে কৈছে 5টা সংখ্যা আছে আৰু সেই সংখ্যা কিটাৰ এভাৰেজটো দিয়া আছে কিমান 27 if one of the number is removed যদি এটা সংখ্যা গুছাই দিয়া হয় 5টা সংখ্যা আছে সরি 5টা সংখ্যা আছে এভারেজ যে 27 আমাক কৈছে এটা সংখ্যা যদি গুছাই দিয়া হয় তেতিয়া হলে দা এভারেজ becomes 25 এটা সংখ্যা যদি গুছাই দিয়া হয় তেতিয়া হলে এভারেজ 25 হৈ যাব এটা সংখ্যা গুছাই দিলে এভারেজ কি হ'ব 25 হ'ব আমাক কৈছে what is the value of the removed average আমাক কৈছে এই যে গুছাই দিলে সংখ্যাটো এই সংখ্যাই গুছাই দিয়া সংখ্যাটোৰ ভ্যালু কিমান তো চোৱা 5টা সংখ্যা আছিল এভারেজৰ ফৰ্মুলা কি আছিল এভারেজ সমান সাম সংখ্যা কেইটাৰ যোগফল ডিভাইডেড বাই n আমাক কৈছে 5টা সংখ্যাৰ কথা কৈছে 5টা সংখ্যাৰ এভারেজ কিমান 27 5টা সংখ্যাৰ এভারেজ যে 27 সংখ্যা কিমানটা 5টা আৰু হিহঁতৰ যোগফলটো আমি জানো নেকি না জানো হয় না নাই এইটো ঠিকই আছে 5টা সংখ্যা আছিল আৰু এই সংখ্যা কেইটাৰ এভারেজ যে 27 যোগফল কিমান না জানো তো যোগফলটো ওলাই লবা সাম ইকুয়াল কিমান হ'ব 27 5 গুণ 7 5 গুণ 35 5 2 গুণ 10 13 135 ঠিক আছে তাৰ পিছত কৈছে যেতিয়া এটা সংখ্যা গুছাই দিয়া হ'ল এটা সংখ্যা গুছাই দিয়া ললে এভাৰেজ হৈ গৈছে 25 মানে এটা সংখ্যা সোয়া এটা সংখ্যা গুছাই দিলে তো এতিয়া নেক্সট ফৰ্মুলা এভাৰেজ ইকুৱেল আকৌ আহিলে সাম ডিভাইডেড বাই n এতিয়া এটা সংখ্যা গুছাই দিছে ন গুছাই দিয়াৰ লগে এভাৰেজ কিমান 25 এটা সংখ্যা গুছাই দিছে মানে n কিমান হ'ব এবাৰ 4 আগতে আছিল 5টা সংখ্যা এবাৰ 4টা সংখ্যা এটা গুছাই দিছে ন তো সাম ইকুৱেল কিমান আহি গল সাম ইকুৱেল আহি গল আমাৰ ইয়াতে 25 4 গুণ 100 তো এতিয়া তোমালোকে গম পাই গৈছে চাগে आंसर কি হ'ব মই কি কৰিছো মই প্ৰথমতে 5টা সংখ্যাৰ যেতিয়া আমাক এভাৰেজটো দিয়া আছে আমাক কোৱেশ্চনৰ 5টা সংখ্যাৰ এভাৰেজ দিয়া আছে 5টা সংখ্যাৰ এভাৰেজ 27 আৰু তাৰ পৰা আমি কি কৰিছো সিম্পলি হতৰ যোগফলটো ওলাইছো দাৰ সিম্পলি হতৰ যোগফলটো ওলাইছো 5টা সংখ্যাৰ যোগফল দেন আমি কি কৰিছো এটা সংখ্যা গুছাই দিলো মানে 4টা হৈ গল আৰু 4টা সংখ্যাৰ এভাৰেজ কিমান 25 তো 4টা সংখ্যাৰ আমি যোগফলটো ওলাইছো 100 এটা 4টা সংখ্যাৰ যোগফল হৈছে 100 5টা সংখ্যাৰ হৈছে 125 মানে এই যে ওলাই গৈছে এটা সংখ্যা যে গুছি গল হেতু কিমান হল ভ্যালু তো দেখি পেলাই গম পাই 35 তো গুছি যোৱা সংখ্যাটো হৈছে 35 এই সংখ্যাটো গুছি যোৱা কাৰণে কি হৈছে 125 ৰ পৰা 100 হৈ গৈছে ক্লিয়াৰ আশা কৰো বুজি পালা সকলে বুজি পালা একদম সিম্পল কোৱেশ্চন হয় নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন আরে কৈছে এভারেজ অফ 11 নাম্বাৰস এর বহুত বেছি ইম্পর্টেন্ট কোৱেশ্চন হয় এবাৰ এক্সামতো আহি গৈছে এই কোৱেশ্চন আহিবই পুলি ধৰি লোৱা এই কোৱেশ্চন কৈছে এভারেজ অফ 11 নাম্বাৰস 11টা সংখ্যা আছে 11টা সংখ্যাৰ এভারেজ 63 আমাৰ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহা খুব বেছি দেখা যায় আমাক কি কয় 11টা সংখ্যাৰ কথা কয় 11টা সংখ্যা সৰে কোৱেশ্চনৰ টাইপটো বুজি লোৱা এক্সামত আহিলে যদি তোমালোকে কৰিব পাৰা তাৰ কাৰণে তোমালোকে কোৱেশ্চনটো ফাৰ্স্ট বুজি লোৱা বাকিখিনি পিছত দেখা যাব ঠিক আছে এতে মই কলো এইটো হৈছে এ নকও 1 2 3 দি দিও 1 2 3 4 5 6 7 8 9 10 11 হল 11টা সংখ্যা ঠিক আছে 11টা সংখ্যা আমাক কোৱেশ্চনত কি কয় জানো নাই কোৱেশ্চন বিলাক কমপ্লিকেটেড কৰি দিয়া আমাক কয় 11টা সংখ্যা আছে ইহতৰ এভাৰেজটো দিয়া আছে 63 11টা সংখ্যাৰ এভাৰেজ কিমান 63 নেন আমাক কৈছে ইফ এভাৰেজ অফ 6 নাম্বাৰ 6টা সংখ্যাৰ এভাৰেজ ফাৰ্স্ট 6 সৰি লাইনটো চোৱা এই লাইনটো কি বুজায় প্ৰথম 6টা অসমীয়াটো পঢ়ি যাব পাৰা প্ৰথম 6টা সংখ্যা মানে এইকিটা প্ৰথম 6টা সংখ্যাৰ এভাৰেজ তোমাক কিমান দিয়া আছে 60 প্ৰথম 6টা সংখ্যাৰ এভাৰেজ 60 মই এটা লিখি থলো তাৰ পাছত কি কৈছে তাৰ পাছত কৈছে শেষৰ 6টা সংখ্যা এইটো চোৱা শেষৰ 6টা সংখ্যা মানে কি হ'ব চোৱাচোন ভালদৰে মন কৰি চোৱা শেষৰ 6টা সংখ্যা মানে ইয়াৰ পৰা আৰম্ভ হৈ পেলাই এনেকে যাবনে কোৱাচোন যাবনে এনেকে 1 2 3 4 5 6 1 2 3 4 5 6 মানে শেষৰ 6টা বুলি ক'লে 6টো আহিব মানে এই 6 যেটো সংখ্যা আছে এটো দুবাৰ আহিছে এবাৰ আহিছে প্ৰথম বক্সৰ এবাৰ আহিছে সেকেন্ড বক্সৰ এই যোনটো প্ৰথম 6টা সংখ্যা আছে এটাৰ এভাৰেজ কিমান 60 যদি এভাৰেজ হয় যদি মই এটা 6 এটা পূৰণ কৰো কি হ'ব এটো কি হ'ব এটো যোগফল সো আমাৰ ফৰ্মুলা মনত ৰাখা তোমালোকে ফৰ্মুলা কি আছিল এভাৰেজ ইকুৱেল সাম ডিভাইডেড বাই n আৰু ইয়াৰ পৰা যদি সাম উলিয়াব বিচাৰো যোগফল কি হ'ব এভাৰেজ পূৰণ n এভাৰেজ পূৰণ n এলে ইয়াতে আমাক কৈছে এভাৰেজ হৈছে 60
কিমানটা সংখ্যা 6টা সংখ্যা তো 60 ৰ লগত 6 এটা পূৰণ কৰিছো 360 পাই গলো ঠিক তেনেদৰে ইয়াতে আমি কি দেখিছো শেষৰ 6টা সংখ্যাৰ এভাৰেজ হৈছে 65 তো আমি কি কৰিম 65 পূৰণ 6 শেষৰ 6টা সংখ্যা ন কিমান হ'ব 6 5 গুণ 30 ৰ 0 6 6 গুণ 36 3 39 96 তো আমি গম পালো যে শেষৰ 6টা সংখ্যাৰ এভাৰেজ হৈছে 390 শেষৰ 6টা সংখ্যাৰ এভাৰেজ কিমান 390 এটা যদি ইয়াতে মন কৰা আমাক কোৱেশ্চনৰ লগতে আৰু এটা কথা কৈছিলে যে 11টা সংখ্যাৰ এভাৰেজ হৈছে 63 11টা সংখ্যাৰে 63 মানে যোগফল কিমান হ'ব সাম কিমান হ'ব তো সাম ইকুয়াল আহিব 11 ৰে পূৰণ কৰা 11 3 গুণ 33 11 6 গুণ 66 তো 69 693 তো মানে আমি গম পালো এই প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো গোটেই কেইটা যোগফল যদি চাও 693 কিন্তু যেতিয়া আমি প্ৰথম 6টা সংখ্যা আৰু শেষৰ 6টা সংখ্যাৰ যোগফল চাও কিমান আহিব ইয়াতে 360 আৰু 390 750 আহিছে নে 750 মানে আমি যদি ইয়াতে এই 360 টো আৰু লগতে আমি যদি ইয়াতে 390 টো যোগ কৰি দিও তেতিয়া কি আহিব যোগ কৰিলে আহিব 750 এটা এইটো 750 বেছি আহিলে ন এইটো 750 টো 693 টো বহুত ডাঙৰ কিয় কাৰণ এই 6 সংখ্যাটো আমি দুবাৰ লিখিছো এই যে 360 টো আছে ইয়াতেও 6 টো সোমাই আছে আৰু এই 390 টো 6 টো সোমাই আছে মানে দুবাৰ সোমাই আছে বাকি 7 8 9 10 11 এবাৰে আছে 5 4 3 2 1 এইটো এবাৰে আছে কিন্তু 6 টো ডাবল আছে ঠিক আছে তো যেহেতু 6 টো ডাবল আছে তো সেই কাৰণে আমি কি কৰিব লাগিব আমি 693 টো ইয়াৰ পৰা বিয়োগ কৰিলে আমি গম পাই যাম যে ইহতৰ কাৰেক্ট এভাৰেজ কিমান হ'ব 693 ইয়াৰ পৰা বিয়োগ কৰিলে কিমান আহিব 57 ক্লিয়াৰ আশা কৰো ক্লিয়াৰ সকলোৱে ধুনিয়াকৈ বুজি পালা সিম্পল হয় আমি কি কৰিব লাগে সিম্পলি মনত ৰাখা মাজিটা কোন প্ৰথম 6টা সংখ্যা বা প্ৰথম 3টা সংখ্যা আমি প্ৰথম 3টা সংখ্যা যোগফল উলাব লাগে সাম ইয়াৰে যোগফলটো উলাব লাগে সাম তাৰ পিছত আমি কি সাম আমি শেষৰ কেইটা সংখ্যাৰ যোগফলটো উলাব লাগে উলালো প্ৰথম কেইটা আৰু শেষৰ কেইটাৰ উলোৱা হ'ল তাৰ পিছত আমি গোটেই 11টাৰ উলিয়াব লাগে এইটো চোৱা 11টা গোটেই 11টা সংখ্যাৰ উলিয়াব লাগে আৰু আমি দেখিম প্ৰথম কেইটা আৰু শেষৰ কেইটাৰ যেতিয়া যোগ কৰিম ডাঙৰ সংখ্যা উলাব ইয়াৰে যেনেকৈ 750 ওলাইছে তোমালোকৰ এক্সামতো ডাঙৰে উলাব আৰু এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিয়া আনসাৰটো ওলাই যাব 57 মানে এনেকুৱা টাইপৰ আনসাৰ এটা আহি যাব এক্সামৰ কাৰণে তোমালোকে প্যাটাৰ্নটো মনত ৰাখা এক্সাক্ট কোৱেশ্চন আহিব পাৰে ভ্যালু চেঞ্জ হৈ যাব কিন্তু প্যাটাৰ্নটো এইটো আহিব পাৰে ওকে প্যাটাৰ্নটো বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন চোৱা এতিয়া ইয়াৰে কি কৈছে চোৱা ওকে এইটো কোৱেশ্চনৰ কৈছে এভাৰেজ কষ্ট অফ 10 pens is 200 10টা কলমৰ আমাক এভাৰেজ কষ্টটো কোৱা আছে ঠিক আছে আৰু লগতে 10টা পেন্সিলৰো কোৱা আছে 10টা কলমৰ কোৱা আছে লগতে 10টা কলমৰ 200 টকা 10টা পেন্সিলৰ আছে 100 টকা ফাইন্ড দা এভাৰেজ কষ্ট অফ অল পেন্স এন্ড পেন্সিল ঠিক আছে এটা চোৱা 10টা কলমৰ এইটো হৈছে এভাৰেজ 10টা কলমৰ যে 200 টকা বুলি কৈছে এইটো হৈছে এভাৰেজ প্ৰাইস এইটো যোগফল নহয় তুমি যোগফল উলাব লাগিব 10টা কলমৰ দাম কিমান যদি 10টা কলমৰ এভাৰেজ এইটো হয় যোগফল কিমান হ'ব এভাৰেজ ইনটু নাম্বাৰ অফ পেন এভাৰেজ ইনটু n হ'ব ন এভাৰেজ ইনটু n হ'ব তো আমি কি কৰিম এভাৰেজৰ জায়গাত এতে কিমান আহিব 200 টা বুলি কৈছে ন 200 টকা হৈছে দাম এভাৰেজ আৰু লগতে কিমানটা কলমৰ তো কলম ইয়াতে কৈছে 10টা কলম তো আমাৰ কাৰেক্ট আনসাৰটো আহি গ'ল 2000 টকা মানে 2000 টকা হৈছে কলম কেইটাৰ দাম বুজি পালা না কলম কেইটা যোগফল দামৰ যোগফল হৈছে 2000 ঠিক তেনেদৰে এইটো কৰিব লাগিব 100 টকাকৈ 10 ডাল পেন্সিল মানে 1000 টকা মানে টোটেলত কিমান হল এইটো 1000 টকা ইয়াৰে 2000 মানে 3000 টকা হল আৰু এই 3000 টকা যে দাম হল এইটো কিহৰ এই 3000 টকা দাম হৈছে 10টা কলম আৰু 10 ডাল পেন্সিলৰ বুজি পালানে আমি ডাইৰেক্টলি এনেকৈ লিখিব নোৱাৰো যে 200 যোগ 100 300 হেতু কৰিব নোৱাৰো আমি কি কৰিম আমি 10টা কলমৰ একচুয়াল ভ্যালুটো উলাম 10টা কলমৰ দাম কিমান টকা আমি ইয়াতেও কি কৰিছো আমি কৰিছো 10টা পেন্সিলৰ একচুয়াল ভ্যালু আৰু লাষ্টত কি কৰিছো 1000 টকা আৰু 2000 টকা যোগ কৰিছো 3000 তো এইটো হৈছে 3000 টকাটো হৈছে 10টা কলম আৰু 10টা পেন্সিলৰ দাম আৰু এটা কি কৰিম ইয়াতে যেহেতু 10টা কলম আৰু 10টা পেন্সিল দুটা আছে ন তো 20 ৰে মানে টোটেল 20টা হৈ গল বস্তু তো 20 ৰে যদি আমি হৰণ কৰো ইয়াতে দেখিম 0 ৰে 0 গুচি গল 2 ৰে কাটিলে এইটো কিমান আহিব 150 তো ফাইনালি আমাৰ आंसर আহি গল 150 ক্লিয়াৰ 150 হৈছে বস্তুটোৰ কি এভাৰেজ কষ্ট প্ৰাইস জান বুজি পালা সকলে বুজি পালা গড় খৰচ আমাক সুধিছে কিমান হ'ব তো আমি কৈ দিম 150 টাকা এটা তোমালোকে ভাবি আছা এৰে 200 যোগ 100 300 300 যদি আমি যদি ডাইৰেক্টলি হৰণ কৰি দিও 2 ৰে তেনে आंसर হ'ব কিন্তু 2 ৰে হৰণ কৰিব তোমাক কোনে ক'লে 2 টো কৰ পৰা আহিল এনেকুৱা তো কথা নহয় ন
এনেকুৱাটো কথা নহয় তো এনেকে নোৱাৰা ঠিক আছে 20 ৰে হৰণ কৰিলে তো आंसर ওলাব 15 ওলাই যাব তো সেই কাৰণে তোমালোকে এই যেটো মেথড মই কৰালো এই মেথডটো ফলো কৰিবা আৰু এইটো বেছি টাইম এনেও নালাগে ওকে নেক্সট এইটো কোৱেশ্চন চোৱা এৰে কি কৈছে of the three numbers second is twice the first number এইটো কোৱেশ্চন অকনমান ট্ৰিকি হয় কিন্তু এইটো কোৱেশ্চনত ডুয়েবল ঠিক আছে এনেকুৱা নহয় যে বহুত টান কোৱেশ্চন নহয় এৰে যদি মন কৰা ইয়াতে তোমালোকে দেখিবা তিনিটা সংখ্যাৰ ভিতৰত আমাক তিনিটা সংখ্যাৰ কথা কৈছে তিনিটা সংখ্যাৰ ভিতৰত দ্বিতীয় সংখ্যাটো কথা হৈছে প্ৰথমৰ দুগুণ দ্বিতীয় সংখ্যাটো হৈছে প্ৰথমটো দুগুণ মানে সংখ্যা তিনিটা কেনেকুৱা জানা নাই ইয়াতে মই কৈ দিলো a b c তিনিটা সংখ্যা আমাক কৈছে প্ৰথম সংখ্যা দ্বিতীয় সংখ্যাটো মানে b দ্বিতীয়টো প্ৰথমটো দুগুণ প্ৰথমটো যদি 1 হয় দ্বিতীয়টো কি 2 বুজি পালানে বা আমি ইয়াতে x লৈ লও তেতিয়া বেছি ইজি হ'ব মই যদি কওঁ যে প্ৰথমটো দুগুণ তো দ্বিতীয় সংখ্যাটো প্ৰথমটো দুগুণ অৰ্থাৎ twice x বুজি পালানে দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটো দুগুণ প্ৰথম সংখ্যাটো যদি x এটো 2x তাৰপিছত কি কৈছে এন্ড তৃতীয়টো 3 গুণ ইংলিশটো চাই লও এবাৰ of the three numbers second is twice the first number and is also thrice the third number okay আমাক কৈছে আৰু প্ৰথম সংখ্যাটোৰ কথা হৈছে তৃতীয় সংখ্যাটো 3 গুণ তৃতীয় সংখ্যাটো হৈছে 3 গুণ তো thrice x হৈ যাব ঠিক আছে তৃতীয়টো thrice x ওকে দেন আটাইতকৈ সৰু সংখ্যাটো আমাক উলিয়াব দিছে আৰু গোটেইকেইটাৰ গড় দিয়া আছে কোৱেশ্চনটো চাগে অকমান খেলিমেলি হৈছে এইটো অলপমান বেলেগ হ'ব লাগিছিল ল্যাঙ্গুৱেজটো কিবা লাইন চাগে মিসিং আছে ঠিক আছে এইখিনিত চাগে এটা লাইন এটা আহিব লাগিছিল এইখিনি এটা লাইন এটা আহিব লাগিছিল ঠিক আছে এইটো কোৱেশ্চন ইগনোৰ কৰা এটা লাইন এটা আহিব লাগিছিল এনসারটো নিমিলিব কৰিব পাৰিবা বাৰু নো ডাউট কৰিব পৰা যাব এতিয়া যদি আমি চাও প্ৰথম সংখ্যাটো হৈছে দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটো দুগুণ ঠিক আছে আৰু আমাক দ্বিতীয় সংখ্যাটোৰ কথা হৈছে দ্বিতীয় সংখ্যাটো হৈছে তৃতীয় সংখ্যাটো 3 গুণ তো আমি যদি এনেকেও চাও যে এইটোৱে কারেক্ট এইখিনি কারেক্ট কোৱেশ্চনটো কারেক্ট আছে এনেকে যদি ভাবি লও আমি ক'ব লাগিব যে এই তিনিটা সংখ্যা যে পালো এই তিনিটা সংখ্যাৰ এভাৰেজ কিমান হ'ব তিনিটা যোগ হৰণ 3 is equal কিমান হ'ব 88 is equal 88 হ'ব এইখিনি সলভ কৰিলে কিমান হ'ব 3 4 5 6 6 3 ৰে কাটিলে 2 twice x সমান 88 twice x সমান 88 x equal কিমান হ'ব 44 তো x ৰ ভ্যালুটো আহি গল 44 ওকে এতিয়া x ৰ ভ্যালুটো যদি 44 হয় তেতিয়ালে আমাক কৈছে সৰু সংখ্যাটো উলিওৱা সৰু সংখ্যা কিমান সৰু সংখ্যা হৈছে প্ৰথমটো x ন প্ৰথমটো x ধৰিছিল ন তো 44 এ আমাৰ কারেক্ট आंसर আহিব ঠিক আছে কোৱেশ্চন অকনমান জাস্ট এটা স্লাইটলি অলপমান হে আছে কোৱেশ্চন ইনকমপ্লিট যেন লাগিছে কবাৰ এটা বা দুটা ওয়ার্ড ইয়াতে লাগিছিল বাৰু তো যিয়ে নহওক এতিয়া যদি এইখিনি চাই পেলাই যদি আমি आंसर উলাও তেতিয়া হলে आंसरটো ঠিকই আছে ঠিক আছে মই যেটো কোৱেশ্চন দিব বিচাৰিছিলো হেতু কোৱেশ্চন ইয়াতে নহল এটো ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো এৰে কৈছে দা এভাৰেজ অফ 5 কনজিকিউটিভ নাম্বাৰ ইজ 48 এটা এই কনজিকিউটিভ নাম্বাৰৰ কোৱেশ্চন মই অলৰেডি এটা কৰাইছো আজিৰ ক্লাছতে কৰাইছো মই যে পাঁচটা জায়গা লব দিছিলো এনেকৈ লৈ পেলাই এভাৰেজটো মাজত ৰাখিব দিছিলো হেতু তো এই কোৱেশ্চন তোমালোকে ট্রাই কৰিবা ওকে সকলোৱে ট্রাই কৰিবা এটো আমাৰ সকলোকে ডাঙৰটো উলিয়াব দিছে ডাঙৰ সংখ্যাটো কি হ'ব নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো এইটো কোৱেশ্চনে তোমালোকক মই আজি অকনমান আইডিয়া দিছিলো ফাইন্ড দা এভাৰেজ অফ ফার্স্ট 10 মাল্টিপলস অফ 4 4ৰ প্ৰথম 10টা গুণিতক 4ৰ প্ৰথম 10টা গুণিতক মানে কি বহু গুণৰ বুলি কৈছে আৰে 10টা গুণিতক হ'ব আৰে 4ৰ প্ৰথম 10টা গুণিতকৰ গড় উলিওৱা তো প্ৰথম 10টা গুণিতক বুলি ক'লে প্ৰথমটো আহিব 4 তাৰ পিছত 8 12 এইকেইটা গুণিতক ন 4 গুণ 4 4 গুণ 4 গুণ 12 এনেকে গৈ পেলাই শেষৰটো কি হ'ব শেষৰটো হ'ব 4 10 গুণ 40 আমি এতিয়া যেতিয়া গম পাম ন প্ৰথম পদটো গম পাম আৰু শেষৰটো গম পাম তেতিয়া হলে আমাৰ কি কোৱেশ্চনটো ইজি 4 + 40 / 2 মই কৈছিলো ন প্ৰথম পদ যোগ শেষৰ পদ হৰণ 2 তো কারেক্ট आंसरটো আহি যাব 22 ডান হল কারেক্ট आंसर কিমান আহিব 22 ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো এটো কি আছে ইয়াৰে কি লিখা আছে লাগি গল কনফিউজন কি লিখি দিলে এটো কি লিখি দিলে লেফট জয়েন্ট ফর্মুলা প্ৰথমতে তোমালোকে কোৱেশ্চনটো বুজি লোৱা তাৰপিছত সিম্পলি মই ফর্মুলাটো দিম ফর্মুলাটো লিখি লোৱা নিউ এজ বা নিউ ওয়েট ইয়াৰে যিকোনো হ'ব পাৰে নিউ মানে নতুন মানুহজনৰ মানে কিবা সুধিলে নতুন মানুহজন সমান ওল্ড পুৰণা এভাৰেজ সবাৰে কোৱেশ্চন ভুল নকৰিবা এক্সামত কেতিয়াও ফর্মুলাটো ভুল নকৰিবা ওল্ড এভাৰেজ প্লাস n মানে হৈছে মানুহৰ সংখ্যা আৰু ব্ৰেকেটত আহিব এভাৰেজৰ ডিফাৰেন্স এই ফর্মুলাটো মনত ৰাখিবা লেফট জয়েনৰ কোৱেশ্চন লাইফত ভুল নহয় লেফট জয়েনৰ কোৱেশ্চন লাইফত ভুল নহয় এতিয়া মই গ্ৰেড 4 ৰ কাৰণে যে ফর্মুলাটো দিছিলো
কাৰণ তোমালোকে বেছি মাথা মাৰিব লগা নাই ফৰ্মুলাটো মনত ৰাখিলে হ'ল এক্সামত পাৰিবা আমাৰ কি হয় এই নিউ মানে কি আমাৰ এক্সামত এনেকুৱা কোৱেশ্চন দিয়ে এইটো এটা ক্লাছৰুম সৰে ভালদৰে বুজি লোৱা এইটো এটা ক্লাছৰুম এই ক্লাছৰুমটো 20 জন ষ্টুডেন্ট আছে 20 জন কি আছে 20 জন ষ্টুডেন্ট আছে ভালদৰে মন কৰিবা দেই যদি বুজি পোৱা এতিয়াই সহজ লাগিব ষ্টুডেন্ট আছে ইয়াৰে কি হল এজন নতুনকৈ ষ্টুডেন্টে এডমিশন ললে তেতিয়া কি হ'ব 20 জন ষ্টুডেন্ট আছে এজন নতুনকৈ এডমিশন ললে কিমান জন হৈ যাব ষ্টুডেন্ট 21 জন হৈ যাব এইটো কয় জয়েন কৰা বুলি যে এজন ষ্টুডেন্টে জয়েন কৰিলে যদি এনেকুৱা হয় যে এজন ষ্টুডেন্ট বাহিৰত ওলাই গল এজন গুচি গল তেতিয়া কিমান হ'ব 19 জন হৈ যাব সেইটো কয় লেফট লোৱা বুলি এই লেফট আৰু জয়েন কনসেপ্টটো বুজি পালা যে এতিয়া ক্লাছৰুম এটা মানুহ এজন সোমাব সেইটো ক'ব জয়েন কৰা বুলি যদি কয় ক্লাছৰুমৰ মানুহ এটা গুচি গৈছে সেইটো কয় লেফট লোৱা বুলি ওকে এটা আমি যদি কয় এক্সামত যে এজন ষ্টুডেন্টে জয়েন কৰিছে লেফটৰ কথা মই এতিয়া নকওঁ প্ৰথমতে জয়েনটো কৈ লওঁ এজন ষ্টুডেন্টে নতুনকৈ এডমিশন লৈছে তো কিমান হৈ গল 20 জন আছিল এতিয়া হৈ গল 21 জন ওকে তো আমি কি কয় আমাক যদি কোৱেশ্চন কৰে যে এটা ক্লাছৰুম আছিল ক্লাছৰুমটো 20 জন মানুহ আছিল সেই 20 জন মানুহৰ এজন ছাত্ৰ নতুনকৈ সোমালে ঠিক আছে সোমোৱাৰ লগে লগে এভাৰেজ যেটো আছিল ন ইহতৰ কিবা এটা এভাৰেজ আছিল সেই এভাৰেজটো 1 বছৰ বাঢ়ি গৈছে ইহতৰ বয়সৰ এভাৰেজটো 1 বছৰ কি হৈছে বাঢ়ি গৈছে ঠিক আছে আৰু ইহতৰ এই 20 জন ষ্টুডেন্টৰ আগতে এভাৰেজ আছিল 8 বছৰ আগতে এভাৰেজ আছিল এইটো 8 বছৰ এইটো হৈছে পুৰণা এভাৰেজ আমাৰ কোৱেশ্চনত ক'ব যে এটা ক্লাছৰুম আছে এই ক্লাছৰুমটোত 20 জন ছাত্ৰ আছে সেই 20 জন ছাত্ৰৰ এভাৰেজ বয়স 8 বছৰ আছিল ধুনিয়াকৈ বুজি পাই আছা যে 20 জন ছাত্ৰ আছিল ইহতৰ এভাৰেজ বয়স আছিল 8 বছৰ এজন ছাত্ৰই নতুনকৈ সোমালে জয়েন কৰিলে মানুহ হৈ গল কিমান জন 21 জন আৰু এভাৰেজ 1 বছৰ বাঢ়ি গৈছে মানে আগতে আছিল 8 এতিয়া 1 বছৰ বাঢ়ি গৈছে আমাক তেতিয়া ক'ব যে নতুন ছাত্ৰজনৰ বয়স উলিওৱা তো আমি এই ফৰ্মুলাটো লিখি লম নতুন বয়স পুৰণা এভাৰেজ n আৰু এভাৰেজ ডিফাৰেন্স এটা এইগিটা হয় কি নতুন বয়স মানে হৈছে নতুনকৈ অহা মানুহজনৰ বয়স ওল্ড এভাৰেজ মানে কি আগতে কিমান এভাৰেজ আছিল আগতে আছিল 8 বছৰ তো ইয়াতে 8 লিখি দিয়া দেন n মানে কি এতিয়া এইটো বুজিব লগা n মানে হৈছে মানুহ কিমান জন আছে এই কোৱেশ্চনটোত মানুহ কিমান জন আছে তো তোমালোকে দেখিছা আগতে আছিল 20 জন মানুহ এতিয়া এজন আহিছে কিমান জন হল 21 জন তো আমি লিখিব লাগে টোটাল কিমান মানুহ আছে তো টোটাল আছে 21 জন এজন আহিছে ন তো আমি ইয়াতে লিখিম এনৰ জায়গাত 21 জন মানুহ আছে এভাৰেজ ডিফাৰেন্স কি তো এভাৰেজ ডিফাৰেন্সটো মনত ৰাখিবা যে এভাৰেজটো বাঢ়িছে না কমিছে আগতে আছিল 8 বছৰ আৰু নতুনকৈ মানুহজন অহাৰ লগে লগে 1 বছৰ এটা বাঢ়ি গৈছে ন বাঢ়ি গলে আমি ইয়াতে লিখিম +1 বুজি পালানে যদি কমি যায় তেতিয়া হলে আমি লিখিম -1 এটা তোমালোকে এইটো এনেকুৱা নকৰিবা যে 21 যোগ 22 সেইটো নহয় এইটো পজিটিভ ভ্যালু মানে 21 ৰ লগত একটো পূৰণ হ'ব 21 1 গুণ 21 কিন্তু আমি এনেকে লিখিম যে 8 যোগ 21 বুজি পালা না 21 1 গুণ 21 যদি ইয়াতে এভাৰেজটো যদি বাঢ়ি যোৱা বুলি নকৈ বেলা কমি যোৱা বুলি ক'লে হয় আমি ইয়াতে মাইনাস ললো আৰু নিগেটিভ ললে কি হ'ব নিগেটিভ ললে এনেকুৱা হলহেতেন -1 পূৰণ 21 কিমান হ'ব 21 1 গুণ -21 আগত কিমান আছে 8 আছে ন তো 8 -21 হলহেতেন 8 -21 কিন্তু ইয়াতে যেটো পজিটিভ আছে তো ইয়াতে পজিটিভ থাকিব 21 1 গুণ 21 যোগচিন আছে যদি এটা মাইনাস আহে 21 1 গুণ 21 আগত মাইনাস চিন কাৰণ প্লাসে মাইনাসে মাইনাস বুজি পালানে তো এভাৰেজ ডিফাৰেন্সটো ইয়াতে এনেকুৱা নকৰিবা যে 21 যোগ 1 22 এইটো নহয় এটো পূৰণ হয় কিন্তু ইয়াতে পজিটিভ সাইনটো দিব লাগিব যে বাঢ়িছে যদি পজিটিভ যদি কমিছে নিগেটিভ ডান কমিছে যদি কি হ'ব নিগেটিভ ওকে ডান এতিয়া আমি দেখা পালো যে ক্লাছটোত কি হৈছে এজন ছাত্ৰ আহিছে হেতু হৈছে নতুন ছাত্ৰ আমাক কৈছে ওল্ড এভাৰেজ পুৰণা এভাৰেজ কিমান 8 বছৰ n মানে কিমান জন মানুহ আছে 21 জন মানুহ আছে এজন আহি গল ন +1 তো কারেক্ট आंसर তো আমাৰ আহি গল 29 মানে নতুনকৈ অহা ছাত্ৰজন কি 29 ইয়াৰ্ছৰ এজন বুঢ়া ছাত্ৰ হয় যদি আমি এইটো ক্লাছৰুমটো কিহৰ বুলি ধৰো এইটো ক্লাছৰুমটো হৈছে ক্লাছ 1 ৰ বা ক্লাছ 3 ধৰিবা থাৰ্ড আমাৰ যেটো ক্লাছ 3 থাকে ন সৰু বাচ্চা তো সিহঁতৰ বুলি ধৰিলো কাৰণ 8 বছৰ এভাৰেজ হ'ব লাগিলে সৰু বাচ্চাৰে লাগিব আৰু 29 ইয়াৰ্ছৰ মানুহ এটাই যদি ক্লাছ 3 ত পঢ়িব যায় তেতিয়ালে এইটো কি বুলি ক'ব বুঢ়া বুলিয়ে ক'ব সেইখন স্কুলত ওকে নেক্সট আমাৰ কি আহিব এইটো হৈছে জয়নৰ কনসেপ্ট জয়নৰ এনেকুৱা ধৰণৰ আমি সলিউশন কৰিম কিন্তু যদি লেফটৰ কথা কয় তেতিয়াও সেমই থাকিব ফৰ্মুলা সেম যদি কয় ন এটা ক্লাছৰুম আছে এৰে 30 জন মানুহ আছে 30 জন ষ্টুডেন্ট আছে আৰু এজন ছাত্ৰ গুচি গল এজন ছাত্ৰ কি হল গুচি গল আৰু আগতে এভাৰেজ আছিল ধৰিলা আমাক কইলে 20 বছৰ আগতে এভাৰেজ আছিল 20 বছৰ আৰু এজন ছাত্ৰ গুচি যোৱাৰ লগে লগে এভাৰেজটো 1 বছৰ কমি গৈছে 1 বছৰ কি হৈছে 1 বছৰ কমি গৈছে ডিক্ৰিজ 1 বছৰ কমি গৈছে তো এই ক্ষেত্ৰত ফৰ্মুলাটো এনেকুৱা হ'ব নিউ
নিউ ইকুৱেল অল্ড এভাৰেজ আগতে কিমান আছিল এভাৰেজ 20 আগতে এভাৰেজ আছিল 20 ঠিক আছে প্লাস আগতে আছিল এভাৰেজ 20 কিমান ছাত্ৰ আছিল আগতে আছিল 30 জন এতিয়া এজন কমি গৈছে মানে এতিয়া হ'ব 29 জন ঠিক আছে এতিয়া হ'ব 29 জন আৰু লগতে আমাক কি কৈছে এটো এভাৰেজটো ভুল হৈছে এটো 20 ধৰিলে নিমিলিব এটো এটা কাম কৰিলো তোমালোকে 20 ধৰিব নালাগে এটো বেছি ধৰি দিয়া 50 ধৰি দিয়া 50 বছৰ আগতে হতৰ এভাৰেজ আছিল 50 বছৰ এতিয়া এজন যেতিয়া গুছি গৈছে ন গুছি যাৰ ললে 1 বছৰ কমি গৈছে 1 বছৰ কমিছে মানে 29 জন মানুহ আছে ন এতিয়া 30 জন আছিল এজন গুছি গৈছে মানে 29 জন আছে এভাৰেজ কি হৈছে কমিছে ডিক্ৰিজ হৈছে ন ডিক্ৰিজ হলে কি লিখো -1 তাৰে কি হ'ব এটো আছে 50 এটো 29 এক গুণ 29 -29 কিয় হল -29 কাৰণ ইয়াতে প্লাসে মাইনাসে মাইনাস এটো কিমান হ'ব আনসারটো 21 কারেক্ট আনসার তো আমার নতুন ছাত্রজন যিজন গুছি গৈছে এজন গুছি গল ন এই গুছি যোৱাজনৰ বয়স হৈছে 21 বছৰ বুজি পালা এইটো হৈছে লেফট জয়েন্ট কনসেপ্ট তো মই লেফট জয়েন্ট কনসেপ্টৰ ধুনিয়াকৈ ফৰ্মুলাটো লিখাই দিলো এইটো হৈছে ফৰ্মুলা এইটো কেনেকৈ ইউজ কৰিব লাগে হেতু দেখালো টোটাল মানুহ কেনেকুৱা বস্তু তোমালোকক জাস্ট কনসেপচুৱেলি মই ডাটাটো দিলো কেনেকুৱা ধৰণৰ কোৱেশ্চন হয় কোৱেশ্চন ক'ব এটা ক্লাছৰুমৰ কথা এনেকুৱা বেলেগ বেলেগ কথা ক'ব ওজনৰ কথা ক'ব বয়সৰ কথা ক'ব বেলেগ বেলেগ ক'ব কিন্তু যিয়ে নহওক এতিয়া তোমালোকে মাইন্ডেৰে ক্লিয়াৰিটি আহি গ'ল এটা তোমালোকে মাইন্ডত এনেকুৱা ক্লিয়াৰিটি আছে যে এক্সামত আহিলে মই কোৱেশ্চন পঢ়িম দেন আনসাৰ ওলাব পাৰিম ওকে ডান এইখিনিতেই চাগে আমাৰ খতম হৈ গ'ল কোৱেশ্চন আৰু নাই চাগে মই চাই দিছো নাই ওকে কোৱেশ্চন খতম তো এভাৰেজ আমাৰ ইয়াতে খতম এভাৰেজৰ আৰু ইয়াতকৈ বাহিৰত তোমালোকে চাব লগা নাই মই যিমানখিনি ইম্পৰ্টেন্ট আছিলে গ্ৰেড 4 লেভেলৰ কাৰণে গোটেইখিনি কৰাই দিলো সো ভিডিওটো ধুনিয়াকৈ চোৱা যদি কিবা ডাউটছ থাকে তোমালোকে মোক মেথছ বাই নিৰ্মল ছাৰ বুলি টেলিগ্ৰামত সাৰ্চ কৰিবা ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত সাৰ্চ কৰিবা তাত পাই যাবা তাত তোমালোকে গৈ পেলাই মোক কন্টাক্ট কৰিব পাৰিবা আৰু যিকেইটা কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক দিছিলো গোটেইকেইটাৰ মোক কমেন্ট লাগিব ঠিক আছে কমেন্ট বক্সত কমেন্ট কৰিবা যিকেইটা কোৱেশ্চন হোমৱৰ্ক দিয়া আছে ওকে আৰু লগতে এই যোনটো 10 ডেজৰ সিৰিজ লঞ্চ কৰিছে এই সিৰিজটোতে এটা ভিডিও মিছ নকৰা গ্ৰেড 4 খিনিৰ কাৰণে কৈছো বহুত বেছি বেনিফিচিয়েল হ'ব আৰু অসম পুলিচৰ কাৰণে যদি কোনো বেটচ ল'ব বিচাৰা জলদি জলদি জয়েন কৰি লোৱা কাৰণ ক্লাছবিলাক যিমানে সোনকালে কৰা ষ্টাৰ্ট কৰে সিমানে ভাল এক্সামৰ আগ মুহূৰ্তত কোৰ্সটো বাই কৰি লাভ নহব এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰা তেতিয়া হ'লেহে বেনিফিচিয়েল হ'ব ওকে লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ এভৰিৱান